নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতাবৃন্দ সামাজিক সাংস্কৃতিক অনুষ্ঠান ইগল আৰু শিল্পী সেনানীৰ উদ্যোগত নতুনকৈ আত্মপ্ৰকাশ ঘটা এটি সামাজিক মাধ্যম অদম্যৰ মজিয়ালৈ আপোনালোকক জনাইছো আন্তৰিক স্বাগতম অদম্যৰ বুকুত প্ৰস্ফুটিত হোৱা এটি শিতান কিছু আলাপ আৰু কিছু চিন্তাত আজি আমি নিমন্ত্ৰিত কৰি আনিছো নগাঁও সদৰ সমষ্টিৰ পৰা তিনিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা জাতীয়তাবাদী শিবিৰৰ এগৰাকী নেতা শিক্ষাবিদ গিৰীন্দ্ৰ কুমাৰ বৰুৱাদেৱক আজি আমি আমাৰ হিতান কিছু আলাপ আৰু কিছু চিন্তাৰ জৰিয়তে গিৰীন্দ্ৰ কুমাৰ বৰুৱাৰ সৈতে আমি জনাৰ চেষ্টা কৰিম তেওঁৰ দৃষ্টিকোণৰ ফালৰ পৰা জাতীয়তাবাদ কিছু তেওঁৰ সম্পৰ্কে আৰু অসম আৰু অসমৰ ৰাজনীতিৰ ভৱিষ্যতৰ সম্পৰ্কে গতিকে পোনপ্ৰথমতে মই স্বাগতম জনাইছো আমাৰ আজিৰ অতিথি গিৰীন্দ্ৰ কুমাৰ বৰুৱাদেৱ নমস্কাৰ দাদা আপুনি ইমান ব্যস্ততাৰ মাজতো আমাৰ এই অনুষ্ঠানত সময় দিলে তাৰ বাবে আপোনাক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছো দাদা এতিয়া আমি আমাৰ অনুষ্ঠানটো কাৰ্যসূচীটো আৰম্ভ কৰাৰ পূৰ্বে মই নাভাবো যে আপোনাক আমাৰ নগাঁওবাসী ৰাইজ বা অসমবাসী ৰাইজৰ ওচৰত বিশেষভাৱে আপোনাক পৰিচিত কৰাই দিয়াৰ প্ৰয়োজন আছে বুলি তথাপিও আনুষ্ঠানিকতাৰ খাতিৰত আপোনাৰ পৰিচয় সম্পৰ্কে আপুনি অকমান যদি আমাৰ দৰ্শক শ্ৰোতাবৃন্দক জনাই দিয়ে হয় 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 নমস্কাৰ মোৰ নামটো আপুনি ইতিমধ্যে কৈছে আপুনি অনুষ্ঠানৰ ফালৰ পৰা নাম কোৱা হৈছে হয় মই আমোলাপতি মই বাসিন্দা নগাঁও জিলাৰ আমোলাপতিৰ বাসিন্দা পূৰ্বতে মোৰ পিতৃ স্বৰ্গগত পিতৃ তেখেতৰ নাম আছিল ঘনকান্ত শৰ্মা বৰুৱা হয় তেখেতৰ যি পুৰণা ঘৰ বুলি ক'ব পাৰি আমাৰ উৰিয়া গাঁৱৰ পৰা 3 কিলোমিটাৰ সোমাই যাব লাগে সিংহাপতনি তিলিয়া গাঁও যিখন গাঁৱৰ এটা ঐতিহ্য আছে যিখন এংলো আছামিজ ডিক্সনাৰী বুধিন্দ্ৰ কুমাৰ ভট্টাচাৰ্যে প্ৰণয়ন কৰিছিল সেই গাঁওখনেই হৈছে মোৰ স্বৰ্গগত পিতৃৰ গাঁও আচ্ছা মোৰ পিতৃয়ে মোৰ জন্মৰ পূৰ্বে এখন ব্ৰিটিছৰ চাহ বাগানত কাম কৰিবলৈ গৈছিল তাৰ পূৰ্বে পিতৃ ইয়াতে এখন হাতীগাঁৱৰ এখন প্ৰাইমেৰী বিদ্যালয় তাৰপিছত আন এখন মজিলা বিদ্যালয় আৰু শেষত তেখেতে বৰজহৰা মজিলা বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদত তেতিয়া হেতু হেড পণ্ডিত বুলি কয় দেউতাই কৈছিল পিছত তেতিয়া হেড পণ্ডিত বুলি কয় সেই পদত কাম কৰি থাকোতে দেউতা বেলচিৰি চাহ বাগিচা কয় আমাৰ ঢেকিয়াজুলি চহৰ তেজপুৰৰ পৰা ঢেকিয়াজুলি হ'ল 28 কিলোমিটাৰ তাৰ পৰা 12 কিলোমিটাৰ সোমাই যাব লাগে ব্ৰিটিছৰ দিনৰ এখন চাহ বাগান তাতে দেউতা কাম কৰিবলৈ গৈছিল আৰু 1959 চনত মোৰ তাতে জন্ম হ'ল জানুৱাৰী মাহত মোৰ বাইদেউ আছিলে বাইদেউ জন্ম হৈছিল 58 চনত আৰু মোৰ ভনী আছে আমি তিনিটা সন্তান মোৰ মাতৃ আছে পিতৃ স্বৰ্গগামী হৈছে মোৰ পত্নী আছে পত্নী ডক্টৰ অজন্তা চৌধুৰী তেওঁ পূৰ্বে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত গণিত শাস্ত্ৰ বিভাগৰ প্ৰবক্তা হিচাপে আছিল আৰু বৰ্তমান নগাঁও পলিটেকনিকত আছে মোৰ এটি সন্তান ছোৱালী সন্তান তেওঁ দিল্লীত ৰাজনীতি বিজ্ঞান বিভাগৰ তেওঁ প্ৰথমতে কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত পঢ়িলে অংকশাস্ত্ৰ বিষয়ত স্নাতক ডিগ্ৰী কৰিলে তাৰ পিছত তেওঁ এতিয়া দিল্লীত তেওঁ আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান বিষয়ত তেওঁ স্নাতকোত্তৰ কৰি আছে মোৰ সংসাৰীয়া আৰু বাকি মোৰ জীৱনটো হৈছে যে প্ৰথমতে মই আপোনাক কৈছে জাতীয়তাবাদী শিবিৰৰ ব্যক্তি হয় আপোনাৰ যেটো জাতীয়তাবাদী যাত্ৰা সম্পৰ্কে আমি বিশদভাৱে আলোচনা কৰিব লাগিব সেই সম্পৰ্কে আহিম কিন্তু তাৰ পূৰ্বে আমি আপুনি যেহেতু তিনিবাৰকৈ নগাঁও সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল মাত্ৰ এবাৰ আপুনি পৰাজিত হৈছিল ডক্টৰ দুৰ্লভ চমুৱাৰ হাতত কংগ্ৰেছৰ ডক্টৰ দুৰ্লভ চমুৱাৰ হাতত মই আপোনাৰ কিছুমান তিনিবাৰ হলো তাৰ পূৰ্বে কিন্তু মই বহৰমপুৰত আছিলো বহৰমপুৰত মই 85ত যেতিয়া অসম গণ পৰিষদ দল জন্ম হৈছিল তেতিয়া প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া যেতিয়া প্ৰথম আঞ্চলিক দলৰ পৰা মুখ্যমন্ত্ৰী হৈছিল সেই চৰকাৰটো মই আছিলো তাৰ পিছত মই নগাঁৱত আহিছিলো মই আপোনাক কি কথাটো বিধায়ক নহয় জানো আচ্ছা এইখিনিতে নিৰ্বাচিত ফলাফলত আপুনি ডক্টৰ দুৰ্লভ চমুৱাৰ হাতত হাৰিছিল যদিও আপোনাৰ ফলাফল আছিল 2 নম্বৰত আপোনালোকৰ মাজত যেটো ধৰক এটা বুজাবুজি হ'ল এজিপি আৰু বিজেপিৰ লগত টিকট বণ্টনৰ সময়ত আপোনাক টিকট নিদি সেই সময়ত বিজেপিৰ ৰূপক শৰ্মাক টিকট দিয়া হ'ল যদিও জুট ৰাজনীতিৰ যেটো ধৰ্মমতে আচলতে আসনখন আপোনাৰ প্ৰাপ্য আছিল এই সম্পৰ্কে আপোনাৰ অভিমত বা আপোনাক বাৰু পলিটিক্যালি মাৰ্ডাৰ কৰা হ'ল নেকি মই হেতু নভাবো কিয় নভাবো তাৰ মানে আপোনাৰ
ঠিক 2001 চনৰ পৰা 15 চনলৈ আমি কথাখিনি মুকলিমূৰীয়াকৈ কৈছো সকলোৰে মনোগ্ৰাহী নহব পাৰে আৰু সকলোৰে প্ৰতি মই ক্ষমা প্ৰাৰ্থনাৰে কৈছো সকলো ৰাজনৈতিক আদৰ্শত বিশ্বাসী এটা ৰাজনৈতিক আদৰ্শ থাকে ৰাজনৈতিক আদৰ্শত বিশ্বাসী সকলোৰে প্ৰতি মোক ক্ষমা কৰিব দুটামান কথা মই মুকলিকে ক'ব লাগিব এই মঞ্চত যেতিয়া 1 চনত যেতিয়া 2001 চনত যেতিয়া কংগ্ৰেছ আহিল কংগ্ৰেছ একেৰাহে 15 চনলৈকে কংগ্ৰেছ দল ক্ষমতাত ইয়াত থাকিল আৰু কেন্দ্ৰত তেওঁলোকে প্ৰায় 15 বছৰ আছিল 2000 চনৰ পৰা কিন্তু দুৰ্ভাগ্যজনক কথা যে ইয়াত যেতিয়া কংগ্ৰেছ ক্ষমতাত আছিলে যেতিয়া আমি দেখিবলৈ পাইছিলো কংগ্ৰেছ প্ৰথমতে তেওঁলোকে কামখিনি এখন অচলা অৱস্থাত চলি থকা এখন দেশ মই কম যে তাৰ আগতে আমাৰ অসম গণ পৰিষদৰ চৰকাৰ আছিল কিন্তু তেতিয়া বিত্তীয় নাটনি সন্ত্ৰাসবাদীৰ বিভিন্ন ধৰণৰ ভাবুকি এইবিলাকে দেশখনত এটা আমাৰ ৰাজ্যখনত অচলা অৱস্থাৰ সৃষ্টি কৰিছিল কিন্তু কংগ্ৰেছ দলক মই ৰাজনৈতিকভাৱে মোৰ বেলেগ শিবিৰৰ হলেও মই এটা কথা স্বীকাৰ কৰিব লাগিব 1 চনৰ পিছত তেওঁলোকে এটা সেই অচলা অৱস্থা দূৰ কৰিছিল তেতিয়া বিত্তীয় যিটো অচলা অৱস্থা আছিল বহুতে দৰমহা পোৱা নাছিল আমাৰ পাবলগীয়া টকা টাকা যিবিলাক ব্যৱসায়ী আছিল কন্ট্ৰেক্টৰ বিল হোৱা নাছিল ফিক্স পে এটা নিৰ্ধাৰিত দৰমহাত আমাৰ শিক্ষকসকলক দৰমহা দিবলগীয়া হৈছিল আনকি কোনে আচৰিত হ'ব যে আমি বিষয় শিক্ষকসকলক মাথো 4000 টকাত নিযুক্তি দিবলগীয়া পৰিৱেশ এটা অসমত হৈছিল অপাৰেশ্যন ব্লেকবোৰ্ডো আছিল এইবিলাক বিভিন্ন ধৰণৰ হৈছিল কিন্তু পিছত 1 চনত যেতিয়া মাননীয় তৰুণ গগৈ ডাঙৰীয়া স্বৰ্গত তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ল কেন্দ্ৰত ডক্টৰ মনমোহন সিং ডাঙৰীয়া আছিলে প্ৰধানমন্ত্ৰী হিচাপে তেখেতসকলৰ এটা যুটীয়া প্ৰচেষ্টাত অসমখনত তেতিয়া এই বিত্তীয় যিটো অচল অৱস্থা এই অচল অৱস্থা দূৰ হৈছিল এইটো কাৰণে আমি কিন্তু কংগ্ৰেছ দল বুলি নহয় সেইখিনি সময়ৰ চৰকাৰৰ ওচৰত মই ব্যক্তিগতভাৱে কৃতজ্ঞ আৰু আমাৰ যিটো সন্ত্ৰাসবাদী মূল আলফাৰ সমস্যা আছিল আলফা সমস্যাটো যেনেকে নহওক তেখেতসকলে আলোচনা কৰা নাছিল বা একো কৰা নাছিলে নকৰিও কিন্তু এটা শান্তিপূৰ্ণ পৰিৱেশ আহিছিল যি ভিতৰত কেনেকে আছিল সেইটো যথেষ্টখিনি কমিল এইটো কমিছিল কেনেকে আনিছিল সেইটো কংগ্ৰেছ দলৰ নিজা কথা বা চৰকাৰৰ নিজা কথা কিন্তু কৰিছিল কৰাটো কিন্তু ক'ব লাগিব যিটো হৈছে ভাল হৈছে সেইটো ক'ব লাগিব সেইখিনি 1 চনৰ পৰা কংগ্ৰেছে এইখিনি ভাল কাম কৰিলে কিন্তু পিছত তেওঁলোকৰ এটা কথা এটা হৈ গ'ল যে বহুদিন যেতিয়া শাসনৰ ক্ষমতাত থাকিল তেওঁলোকে ধৰি ল'লে যে আমি এনেকে থাকিব পাৰিম গতিকে আমাৰ বিকল্প নাই তেওঁলোকৰ মনোভাৱ এটা কেন্দ্ৰত আহিল ইয়াতো আহিল আৰু যেতিয়া কি হৈছিল ৰাজ্যখনত আমাৰ যিসকল শাসক পক্ষত থাকিব সাধাৰণ ভোটাৰৰ কথা নকওঁ কংগ্ৰেছৰ আদৰ্শত বিশ্বাস কৰা লোকসকলৰ কথা মই কেতিয়াও নকওঁ তেখেতসকলক মই পুনৰাই কৈছো তেখেতসকলে আঘাত নাপাব কিন্তু আমাৰ শাসনত দিশত যিসকল লোক আছিল এই লোকসকলৰ এটা অহংকাৰ মনোভাৱ এটা দিছিল ক্ষমতাৰ মানে যিটো মূৰত ধৰে বুলি কয় ক্ষমতাই মূৰত ধৰিছে নাজানো কিন্তু কথা হৈছে কি তেওঁলোকে কাকো নামানিব আমাৰ বিকল্প নাই আৰু কোনোবা জানো আহিব পাৰিব এইটো এটা বদ্ধমূল ধাৰণা এটা তেওঁলোকৰ মনত আহে আৰু অহাৰ লগে লগে তেওঁলোকে ভাবিলে যে আমি যি ইচ্ছা তাকে কৰিব পাৰো আৰু যি ইচ্ছা তাকে কৰিব পাৰো বুলি কৈ পেলাই অলপ দুৰ্নীতি বেছি হ'ল অলপ নহয় ভালকে দুৰ্নীতি হ'ল আৰু কথাই বতৰাই তেওঁলোকৰ এটা অহংকাৰ অহংভাৱ এটা অহংকাৰ পতনৰ মূল পৰৱৰ্তী পৰ্যায়ত ৰাইজে তাক আৰু আমি নগাঁৱতে দেখিলো নগাঁৱত যিকেইজন নেতাৰ নেতৃত্বত এটা কংগ্ৰেছ চলিছিল তেওঁলোক বৰ অহংকাৰী হৈছিল বৰ অহংকাৰী আৰু মানুহে বেয়া পাইছিল গতিকে এতিয়া কথাটো হ'ল কি মই আপোনাক এইখিনি ব্যাখ্যা এইটো কাৰণে কলো যে তেতিয়া মই পুনৰাই 11 চনত এই সমষ্টিত পৰাজিত হোৱাৰ পিছত যিহেতুকে মই মহাবিদ্যালয়ৰ শিক্ষক আছিলো মই অধ্যাপক হিচাপে মই তেতিয়া আমি ছুটি পাওঁ লেন বুলি কোৱা হয় মই ছুটি পাইছিলো মই 11 চনত পুনৰাই মই কলেজলৈ মই ঘূৰি গলো কলেজত আকৌ যোগদান কৰিলো কৰি মই 1920 জুলাইত মই আকৌ অৱসৰ গ্ৰহণ কৰিছো কিন্তু পিছত দেখিছো যে আমি কংগ্ৰেছক আঁতৰ কৰিব লাগিব আৰু কংগ্ৰেছক আঁতৰ কৰিবৰ কাৰণে আমি বিজেপিৰ লগত জোটবন্ধন আমি কৰিবলৈ বাধ্য হ'বগৈ কাৰণ আমি আঞ্চলিক দল এটাই কংগ্ৰেছ যিমানে শক্তিশালী দল আৰু সৰ্বভাৰতীয় দল এটা ভাৰতবৰ্ষৰ স্বাধীনতা আনিছে বহুখিনি ভাল কাম তাৰ মাজত কৰি গৈছে কৰাখিনি ক'বই লাগিব পিছলৈ বেয়া হৈছে বেলেগ কথা কিন্তু কংগ্ৰেছে বহু ভাল কাম কৰিছে বহুখিনি কৰি গৈছে ৭৫ জনৰ জৰুৰী অৱস্থা বেয়া কিন্তু জৰুৰী অৱস্থাৰ আগত যিখিনি কৰিছে
না এতিয়া আমি আপোনাৰ যিটো মূল আমাৰ যিটো প্ৰশ্ন আপুনি যিহেতু আপোনাৰ টিকট বণ্টনৰ সময়ত আপুনি বঞ্চিত অনুভৱ কৰেনে কিন্তু মই আপোনাক কোন চাৰি কিছু সেইটো মই বঞ্চিত অনুভৱ নকৰোঁ এইটো কাৰণে নকৰোঁ মই কৈছোঁ আপুনি আপোনাৰ দৰে এজন বৰ্ষীয়ান আমাৰ জাতীয়তাবাদী নেতা আমাৰ অগপৰ লগত যিহেতু মিত্ৰতা হৈছে আপুনি 4বাৰকৈ অৰ্থাৎ মানে আজি গম পোৱা মতে মই আপুনি 4বাৰকৈ মানে বিধায়ক অসমৰ তেনে ক্ষেত্ৰত আপোনাক টিকট নিদি সেই সময়ত খুব নতুন আছিল ৰূপক শৰ্মা ডাঙৰীয়া তেখেতক ধৰক টিকট দিলে বিজেপিৰ ফালৰ পৰা এই ক্ষেত্ৰত আপুনি অলপো আপুনি সেই জাতীয়তাবাদী মানুহখিনিৰ প্ৰতি সেই জাতীয়তাবাদীৰ মানে শিবিৰটো আপোনাৰ নিশ্চয় দায়িত্ব থাকিব এই কথাখিনি একেবাৰে সঁচা হয় জাতীয়তাবাদী শিবিৰৰ মানুহকেইটা বৰ দুখ পাইছে হয় আনকি মোক নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে বহুৱে মোক দাবী কৰিছে আপোনাৰ সেই সময়ত নিশ্চয় কৰ্ণধাৰ সমিতিটো আপোনালোক নিশ্চয় আছিল চাগে আপুনি থাকিবই লাগিব আপুনি যেহেতু প্ৰতিষ্ঠা কৰাৰ পৰা জড়িত কেন্দ্ৰীয় সমিতিত মই আছো হয় হয় কিন্তু কথাটো এনেকুৱা চাব যিহেতুকে আমি জোট বন্ধন কৰিছো দলৰ লগত এটা বুজাবুজি মিত্ৰজোঁটৰ যিটো ধৰ্ম মিত্ৰজোঁটৰ ধৰ্ম মতে কি আপুনি আছিল 2 নম্বৰ স্থানত আপোনাকে দিব লাগিছিল নিয়মমতে একেবাৰে হয় নিয়মমতে একেবাৰে হয় যে তেতিয়া এই চিটটো মই বুলি নহয় অগপৰ প্ৰাপ্য আছিল কিন্তু অগপক নিদিলে কিন্তু মই কি কৰিম এটা ঘৰখন বেয়া হল বুলি পেলাই মই জেচুলি কেতিয়া মাৰি পেলাই ঘৰখন চলাই দিম নেকি কাৰণ মই আপোনাক এই কথাটো কৈছো তেতিয়া মানে আমি যিকোনো প্ৰকাৰে চাইছিলো যে কংগ্ৰেছক আঁতৰাব লাগে ইয়াত বিধায়ক বিজেপিৰ হয় নে এজিপিৰ হয় সেইটো ডাঙৰ কথা নহয় বিজেপি এজিপি মিলি মিত্ৰ শক্তিৰ জৰিয়তে কংগ্ৰেছক পৰাজয় কৰিব লাগে আৰু মই আপোনাক কৈছো এইটো কথা যে মোৰ এটা দৰ্শনত আবদ্ধ এই দৰ্শনত আপোনাৰ কোনো জাতীয়তাবাদী বিজেপিৰ লগত আমাৰ পাৰ্থক্য আপোনাৰ এই দৰ্শন জাতীয়তাবাদী যিটো দৰ্শন সম্পৰ্কে আমি বিস্তৰভাৱে আলোচনা কৰিম আৰু এজিপি আৰু বিজেপি কিদৰে তেল আৰু পানী মানে বৰ্তমান মিলি যোৱাৰ ফৰ্মুলা আপোনালোকে ওলাইছে সেই সম্পৰ্কেও অগপে কি চিন্তা চৰ্চা কৰিছে সেই সম্পৰ্কেও আমি আপোনাক সুধিম তাৰ পূৰ্বে এটা প্ৰসংগ মই আনিব বিচাৰিছোঁ যে 1979 চনত অসম আন্দোলন আৰম্ভ হৈছিল প্ৰথমতে তাৰ নাম আছিল বিদেশী বিতৰণ আন্দোলন 1985 চনত অসম চুক্তিৰ জৰিয়তে সেই আন্দোলনৰ পৰিসমাপ্তি ঘটে আপোনালোকে সেই পৰিসমাপ্তি সফল পৰিসমাপ্তি বুলিয়েই দাবী কৰিছিল সেই সময়ত এতিয়া 4 বছৰমানৰ পাছত অসম আন্দোলনৰ গোল্ডেন জুবিলি পাতিব পৰা অৱস্থা হ'ব আহি আছে বৰ্তমান আন্দোলনটোৰ পৰিসমাপ্তিৰ 40 বছৰ চলি আছে আপুনি সেই আন্দোলনৰ এজন অন্যতম নেতা আছিল দিল্লীত মেমৰেণ্ডাম অফ সেটেলমেণ্ট যাক আমি সাধাৰণ মানুহে অসম চুক্তি বোলে সেইখন স্বাক্ষৰিত হৈছিল সেই চুক্তিখন স্বাক্ষৰিত হোৱাৰ সময়ত আপুনি তাত আছিল আন্দোলনৰ এজন নেতা হিচাপে আপুনি আন্দোলনৰ সেই পৰিসমাপ্তিক সফল পৰিসমাপ্তি বুলি এতিয়াও ভাবেনে মই এইটো কথা মই এতিয়াও ভাবো সেই সমাপ্তি সফল পৰিসমাপ্তি আছিল সফল কাৰণ এতিয়াও সেই পৰিসমাপ্তিক আপুনি বৰ্তমানে সফল পৰিসমাপ্তি বুলি ভাবে মই সফল বুলি ভাবো 40 বছৰ হৈ গ'ল কিন্তু হয় সফল পৰিসমাপ্তি আমি চুক্তি কাৰ্যকৰী কৰিব পৰা নাই সেইটো অলপ বেলেগ কথা হয় চুক্তিখন আপুনি এইটো দুভাগত ভাগ বহু মানুহৰ ত্যাগ আছে নহয় আপুনি ভাগটো দুভাগ কৰিব লাগিব এটা হৈছে কি যে আমি 79 চনৰ 8 জুন তাৰিখে আমি আন্দোলনটো আৰম্ভ কৰিলো আমি তাৰ সফল পৰিসমাপ্তি 84 চনৰ 14 আগষ্টৰ নিশা 12 বজাৰ পূৰ্বে তেতিয়াৰ প্ৰধানমন্ত্ৰী প্ৰয়াত প্ৰধানমন্ত্ৰী মাননীয় ৰাজীৱ গান্ধী ডাঙৰীয়াই চুক্তি স্বাক্ষৰ কৰিছে সফল পৰিসমাপ্তি কিন্তু পিছত কাৰ্যকৰী নহল সেইটো এটা বেলেগ কথা কিন্তু মই ভাবো সেইটো আমি যিটো ধৰণে বিচাৰিছিলো সেই ধৰণে নহব পাৰে কিন্তু অসমৰ মানুহে সেইখিনি সময়ত আমি যিটো চুক্তি কৰিছিলো সেই চুক্তিটোক মানুহে মানি লৈছিল আৰু মানুহে স্বাগতম জনাইছিল কিন্তু বৰ্তমান পৰিস্থিতিত সেই চুক্তিখন আপুনি সফল পৰিসমাপ্তি বুলি হৃদয়ত হাত থৈ ক'ব নোৱাৰে নহয় এইটো মই ক'ব নোৱাৰো এটা ক'ব নোৱাৰো মানে আপুনি মন কৰিছে নাই এটা এনআৰচি এটা ক'বলৈ বহুত আমি এনআৰচি প্ৰসংগত আহিম এনআৰচি বনোৱা প্ৰসংগ যিটো আমি 71 চনৰ মাৰ্চ মাহলৈকে আমি যিটো কাট অফ ইয়াৰ কৰিছো হয় 71 চনৰ মাৰ্চ মাহত যিটো আমাৰ কাট অফ ইয়াৰ আছিলে যে তাৰ পৰা আগলৈ অহা বিদেশীখিনি আমি ইয়াৰ পৰা বহিষ্কাৰ মানে তিনিটা ভাগত হৈছিল যে আমি কিছু লোকক আমি 10 বছৰীয়া থাকিম কিছু লোকক আমি বহিষ্কাৰ আপোনালোকে সেইটো সময়ত ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যত যেটো 1951 কাট অফ ইয়াৰ হৈছিল আপোনালোকে 20 বছৰ পিছুৱাই বুজা আমি ললোই অসমে ললে এইটো আমাৰটো শ্ৰোতা দৰ্শক বিন্দুৱে ভালদৰে বুজি পাইছে এইটো এটা বিস্তৰভাৱে আলাপ আলোচনা হৈয়ে থাকে আজিও এইটো বিষয় বহু প্ৰাসংগিক বহুত ৰাজনৈতিক দলে এইটো বিষয়ক লৈ ৰাজনীতি কৰি আছে আজি তাৰিখতো
গতিকে আপোনালোকৰ যিটো অসম গণ পৰিষদ দলৰ যিটো এই যে আপোনালোকে ধৰক এৰা ধৰাৰ মাজেৰে খুব বেছি কম্প্ৰমাইজৰ মাজেৰে আপোনালোকে আগবাঢ়িব বিচাৰে যেনেকৈ মই ধৰক IMDT আমি এটা IMDT প্ৰসংগ অলপ চুব বিচাৰিছোঁ ইলিগেল মাইগ্ৰেণ্টছ ডিটাৰমিনেশ্যন বাই ট্ৰিব্যুনেলছ যেতিয়া IMDT আইনখন খচৰা প্ৰস্তুতকাৰীজন আছিল কংগ্ৰেছৰ সেই সময়ৰ আইনমন্ত্ৰী আব্দুল মুহিব মজুমদাৰ আচ্ছা 1990 চনত তেখেতে UPPA দল কৰিলে UPPA দল কৰাৰ পিছত 1996 যেতিয়া প্ৰফুল্ল কুমাৰ মহন্তদেৱে অগপ চৰকাৰ আনিলে তেতিয়া সেই IMDT আনা মানুহজনকে আপোনালোকৰ অসম গণ পৰিষদত ইৰিগেশ্যন মিনিষ্টাৰ হিচাপে স্থান দিলে আচ্ছা যিজনে IMDT আইনখন আনিলে তেখেতক আপোনালোকে আকোৱালি লৈ ধৰি ল'লো এটা প্ৰসংগত গভৰ্ণমেণ্টখন চলোৱাৰ খাতিৰতে বুলি ধৰিলোঁ অথচ আপোনালোকৰ পৰৱৰ্তী পৰ্যায়ত আপোনালোকৰ সৰ্বানন্দ সোণোৱাল নেতাই IMDT আইন বাতিল কৰি জাতীয় নায়ক হ'ল সেইটো প্ৰসংগ আহিল বাৰু তাৰপিছত কি হ'ল এতিয়া অসমৰ ৰাইজে দেখিছে সচেতন শ্ৰোতা দৰ্শকবৃন্দই এই বিষয়ে ভালকৈ জানে এতিয়া কথা হ'ল যে AGPয়ে যিহেতু মানে আব্দুল মুহিব মজুমদাৰকো দলত স্থান দিলে ধৰি ল'লোঁ সেইটো বাৰু AGPৰ এটা কম্পালশ্যন আছিল উপায় নাই গভৰ্ণমেণ্টখন চলাব লাগে ধৰি ল'লোঁ সেই সময়ত কি প্ৰাসংগিকতা আছিল আপুনি ভালদৰে জানিব তাৰপিছত আহোঁ আমি কেবৰ কথাটো চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলখন যেতিয়া আহিলে তেতিয়া দেখিলোঁ অগপেতো ইয়াৰ বিৰোধিতা কৰি কেব আমি নামানো বুলি ক'লে আপোনালোকৰ বৰ্তমানৰ এজন সাংসদ তেখেতেতো কণাকটাই কৰি তেওঁ এইখন নামানো বুলিয়ে মানে কণাকটা কৰিলে মন্ত্ৰীৰ পৰা পদত্যাগ কৰিবৰ কাৰণে গ'ল আচ্ছা তাৰ পৰৱৰ্তী পৰ্যায়ত দেখা গ'ল যে যেতিয়া আইনখন গৃহীত হ'ল তেতিয়া অগপৰ সেইসকল নেতাই হুৰহুৰকৈ আকৌ সেই সমৰ্থন কৰিলে আনকি আপোনালোকৰ এজন ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ কুমাৰ বৈশ্য ডাঙৰীয়াই কেবৰ এগেইনষ্টত কেবখনৰ বিৰোধিতা কৰি সাংসদত সাংঘাতিকভাৱে উদ্যত্ত ভাষণ দিছিল তাৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া ভোটৰ কথা আহিল ভোটৰ সময়ত কিন্তু আপোনালোকৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যদেৱে অৰ্থাৎ অসম গণ পৰিষদে ভোটাধিকাৰ সাব্যস্ত কৰিলে কাৰ সপক্ষে এনেধৰণৰ এই যে এৰা ধৰা চৰম বিশ্বাসঘাতকতা কৰা হৈছে বুলি অগপৰ দলৰ পৰা আপুনি এজন যিহেতু জ্যেষ্ঠ নেতা আপুনি অসম আন্দোলনৰ পৰা জড়িত গোটেই কথা বাৰ্তাবিলাক জানে আপুনি হৃদয়েৰে কওকচোন কথাটো যে এইটো জানো বিশ্বাসঘাতকতা নহ'ল জানো জাতীয়তাবাদী শিবিৰৰ এই যিটো ত্যাগ সেই মানুহখিনিৰ ত্যাগ আপোনালোকে কৈ থাকে যে 800 কিমানজন শ্বহীদৰ কেঁচা তেজৰ 55জন শ্বহীদৰ কিন্তু 855জন আপোনালোকে কৈ থাকে হয় কিন্তু সেই সময়ত যদি আমি বিশ্লেষণত যাওঁ তেনেহ'লে আৰু বহু শ্বহীদ আমাৰ বহু কিজানি আৰু বহুত হাজাৰ হাজাৰ শ্বহীদ ওলাব যদি আমি তথ্যভিত্তিত আলোচনা কৰিবলৈ যাওঁ বহুত মানুহ মৰিছিল সেই সময়ত আচ্ছা যি নহওক এই যে অসম গণ পৰিষদৰ যে এনেকুৱা ধৰণৰ স্থিতি সুপাধিলা স্থিতি সম্পৰ্কে আপোনাৰ মন্তব্য চাওক মই ইয়াত কথা এটা কৈছো মই এইটো মোৰ ব্যক্তিগত কথা হয় না মই কৈছো আপোনাৰ ব্যক্তিগত ভিউটো নহয় অগপৰ যিটো কথা দলক প্ৰতিনিধিত্ব কৰি ইয়াত মই কথা আপুনি ব্যক্তিগত কক নাই হয় দলক প্ৰতিনিধিত্ব যদি মই দলত আছো দল মই এৰা নাই দলক সময়ত মই ভাল কামত সমৰ্থন কৰিছো বেয়া কামত মই বিৰোধিতা কৰিছো নিশ্চয় যেটা কেব আহিছিলে হয় তেতিয়া নগাঁও প্ৰথম গান্ধীজীৰ মূৰ্তিটোৰ সন্মুখত হয় যিদিনা কেব মানে উত্থাপন হ'ব গান্ধীৰ মূৰ্তিটোত আমি নগাঁও সদৰৰ অগপই তেতিয়া এখন কোলা কাপোৰ মাৰি পেলাই আমি বান্ধি দিছিলো তাক আমি প্ৰতিবাদ কৰিছিলো জ্যেষ্ঠ নাগৰিকসকলৰ ফালৰ পৰা তেতিয়া ডাক্তৰ হিৰণ বৰকাকতি এওঁলোক কেইবাজনো আছিলে আমাৰ দলৰ কৰ্মীসকল আছিলে আমি ইয়াত প্ৰতিবাদ কৰিছিলো পৰৱৰ্তী পৰ্যায়ত যেতিয়া কাহ হ'ল এইখন গৃহীত হ'ল কিয়নো হওঁতে মই ব্যক্তিগতভাৱে তাৰ মই বিৰোধী আছিলো আৰু মই বিৰোধী স্থান গ্ৰহণ কৰিছিলো আৰু যেতিয়া অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ পৰা মই পদত্যাগ কৰিছো আৰু আমাৰ যিবিলাক কাৰ্যসূচী আমাৰ নেহৰুবালিৰ পৰা হৈছিল প্ৰতিটো কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল মই অংশগ্ৰহণ কৰিছো আৰু অংশগ্ৰহণ কৰিছোৱেই নহয় মই নেতৃত্ব দিছো ঠিকে কাৰণ দুটা কথা হৈছে এটা কথা মই অনুভৱ কৰিছো যে ৭৭ চনৰ ২৫ বছৰৰ আগলৈকে অহা মানুহখিনি যিটো আমি অলপ আগতে অসম চুক্তিৰ কথা ক'লো হয় তাৰ আগলৈকে অহা মানুহখিনিক আমি বহিষ্কাৰ কৰিম বুলি কৈছো এহাতেদি আনহাতে আমি কাখন গ্ৰহণ কৰি পেলাই সেই মানুহখিনিক আমি ৰাখিম বুলি কৈছো ১৪ চনলৈকে আহিব আমি ১৪ চনলৈকে এতিয়া মানুহক সেয়া মানুহক এতিয়া চাৰ্টিফিকেট দি থকা হৈছে চাৰ্টিফিকেট দিয়ে প্ৰমাণ পত্ৰ দিয়া হ'ল প্ৰমাণ পত্ৰ দিয়া আৰম্ভ কৰা হ'ল গতিকে মই ভাবো যে অসম গণ পৰিষদ দলে যি পৰিস্থিতিত নহওক এই
যে আমি কাখন আমি সমৰ্থন কৰিছো এইটো মই পুনৰাই মই এইটো দৃঢ়তাৰে কম এইটো আমাৰ দলৰ আৰু অসমীয়া জাতিৰ স্বাৰ্থৰ খাতিৰত এইটো অত্যন্ত দুৰ্ভাগ্যজনক আপোনাক আমি অদম্য মজিয়াৰ পৰা সমূহ জাতীয়তাবাদী শিবিৰৰ ৰাইজৰ হৈ আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপুনি আজিৰ তাৰিখত ইমান দৃঢ়তাৰে যে আপুনি প্ৰকাশ কৰিছে যে আপুনি আজিও মানে ইয়াৰ বিৰোধিতা কৰিছে তাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ এনেকুৱা ধৰণৰ ভাষ্যৰে আমাৰ নিশ্চয় জাতীয়তাবাদী শিবিৰক যথেষ্ট ধৰণৰ সামান্য পৰিমাণৰ হ'লেও সান্তনা লাভ কৰিব আপোনাক ধন্যবাদ জনাইছোঁ যে এইটো ক্ষেত্ৰত আপুনি আজি এনেকুৱা ধৰণৰে যি দৃঢ়তাৰে ক'লে আপুনি যিহেতু অসম গণ পৰিষদত আছে কিছুদিনৰ আগতে শুনা গ'ল যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই নকল এজিপি আৰু আচল এজিপিৰ এটা প্ৰসংগ বৰ্তমান খুব হাইলাইট হৈ আছে আমাৰ মাজত আপোনাৰ এই বক্তব্যখিনি শুনাৰ পাছত আপোনাকো যদি মুখ্যমন্ত্ৰী মহোদয় নকল এজিপি বুলি কয় আপোনাৰ নহয় নকল এজিপি বুলি কোৱাৰ কোনো প্ৰয়োজন নাই মই হ'ব তেখেতে নকয় কাৰণ তেখেতে এটা সময়ত ছাত্ৰ সন্থা কৰা হয় হয় আমাৰ জাতীয়তাবাদী শিবিৰত আছিল ছাত্ৰ সন্থা কৰা হয় তাৰপিছত তেখেতে বেলেগ কিবা কৰিছে বেলেগ কিন্তু মই ভাবিছো তেখেতৰ জাতীয়তাবাদী দৃষ্টিভংগী এতিয়াও আছে কিয় জাতীয়তাবাদী দৃষ্টিভংগী নাই জাতীয়তাবাদী দৃষ্টিভংগী থকা ব্যক্তিয়ে মোক হঠাৎ নকল এজিপি বুলি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নকয় মোৰ সৈতে বিশ্বাস দৃঢ়ভাৱে বিশ্বাস আপোনাৰে এজন সতীৰ্থ ডক্টৰ কমলা কলিতা তেখেতকতো ক'লে নকল এজিপি বুলি তেখেতক দলৰ মজিয়া ডক্টৰ কমলা কলিতা অলপ এলাগি তেখেতক কৈছে ৰাভা হাছঙৰ যদি নিৰ্বাচন হয় নিৰ্বাচনৰ কথা ৰাভা হাছঙৰ নিৰ্বাচনত কিবা কিবি কথা মুখ্যমন্ত্ৰীয়ে এই নকল আৰু আচল এইবিলাক আপোনালোকৰ এটা দলৰ বিষয় এটা কেনেকে বক্তব্য দিয়াটো কিমান সমীচীন হৈছে যিহেতু মই এইখিনিতে আৰু এটা কথা কওঁ আপোনালোকৰ ফালৰ পৰাও তেনেকুৱা ধৰণৰ কোনো সবল প্ৰতিবাদ সাব্যস্ত কৰা আমি নেদেখিলোঁ সেইটো কাৰণে সুধিছোঁ আপোনাক কথাটো আৰু আপোনালোকৰ মোটামুটি এজন সাংসদেতো সমৰ্থনেই কৰা নিচিনাকৈ বক্তব্য ৰাখিছে এইবোৰ আমাৰ সচেতন দৰ্শকবৃন্দই চাইছে চাই পেলাই সেইটো কাৰণে আপোনাক সুধিছোঁ কথাখিনি যে আপোনাক যদি কালিলৈ কয় যে আপুনি এজন নকল এজিপি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নকব বুলি মোৰ বিশ্বাস আছে তেখেতৰ লগত মোৰ পোনপটীয়া সম্পৰ্ক মানে মুখ্যমন্ত্ৰী মাত্ৰ যে আপুনি কেৱল আপুনি বিৰোধী কৰে কাৰ বিৰোধী কৰা নকল এজিপি নহয় সেইটো কথা হ'ব নোৱাৰে নহয় কাৰণ এটা কথা চাওক কাখন চৰকাৰে সমৰ্থন কৰিছে দলে সমৰ্থন কৰিছে মোৰ দলে সমৰ্থন কৰিছে দলে সমৰ্থন কৰা মানে মোৰ ব্যক্তিগত সমৰ্থন মোৰ নাথাকিব নহয় আপুনি যিহেতু এটা ৰাজহুৱা জীৱন যাপন কৰিছে আপোনাৰ দলে এটা ৰাজহুৱাভাৱে বক্তব্য ৰাখে ৰাজহুৱা কথা প্ৰতিফলিত কৰে আপুনি ব্যক্তিগতভাৱে বিশ্বাস নকৰিলেও আমাৰ অসম গণ পৰিষদে এইটো যিহেতু সমৰ্থন কৰিছে গতিকে এইটো এটা খুব এটা নুবুজা সাঁথৰ ৰাজনীতিৰ ক্ষেত্ৰত কিয় জানো মই আপোনাক ধাৰাবাহিকভাৱে ক'লোঁ এজিপিৰ এইটো ধৰক নীতিৰ ক্ষেত্ৰত অলপ এৰা ধৰা মানে এটা সোপাদিলা নীতিৰ প্ৰৱৰ্তন হৈ আছে এইবোৰ অনাগত দিনত কি হয় আমাৰ ৰাজনীতিত কেতিয়াবা কি হয় মই আপোনাক কথাটো কৈছোঁ হয় অতএব সেই বাজপেয়ী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে বিজেপি বুলি পেলাই নহয় প্ৰধানমন্ত্ৰী হিচাপে সকলো ধৰ্মৰ মানুহে সকলো ধৰ্ম বুলিয়ে কৈছোঁ সকলো ব্যক্তিয়ে এটা শ্ৰদ্ধা কৰে অন্তৰৰ পৰা তেখেতক শ্ৰদ্ধা কৰে অসম আন্দোলনৰ কালত আমাৰ কোৱালিটি আছে বাজপেয়ী সাহেবৰ কোৱালিটিটো বহুত ডিফাৰেন্স আপুনি সেইটো আজি তাৰিখত কোনো নেতাৰ লগত কম্পেয়াৰ কৰিব নোৱাৰে ৭১ চনত যেতিয়া বাংলাদেশ স্বাধীন কৰি এখন নতুন ৰাষ্ট্ৰ কৰিলে তাৰ পিছত যেতিয়া ইন্দিৰা গান্ধীয়ে কিছুমান নতুন নতুন অৰ্থনৈতিক নীতি লৈছিল এইজন বাজপেয়ী যিজনক আমি সকলো শ্ৰেণীৰ লোকে ভাৰতবৰ্ষৰ মানুহ আমি সন্মান কৰোঁ মোৰ ব্যক্তিগতভাৱে তেখেতৰ প্ৰতি আন সকলৰ নিচিনাকৈ সন্মান আছে তেখেতৰ মা দুৰ্গাৰ লগত তুলনা কৰিছিল মা দুৰ্গা মন কৰিব দেই ৰাজনীতি কথাটো এনেকুৱা যে ভালৰ সময়ত ভাল বেয়া সময়ত বেয়া এতিয়া এটা সময় পাকিস্তানে আমাক যিমানখিনি অন্যায় কৰি আহিছে চিন্স ইণ্ডিপেণ্ডেঞ্চ আমাৰ যিহেতুকে আমাৰ আন্তঃৰাষ্ট্ৰীয় নীতিৰ ক্ষেত্ৰত আমি শত্ৰু বুলি নকৰোঁ তেওঁলোকক আমি বন্ধু বুলি পেলাই কোনো কাৰণত আমি ক'ব নোৱাৰো কোৱাৰ অৰ্থও নাই আৰু যদি মই বন্ধু বুলি কওঁ তেনেহ'লে ভাৰতীয় জনসাধাৰণৰ মই শত্ৰু গতিকে মই কৈছোঁ যে সেই পাকিস্তানক দুভাগ কৰিছে গতিকে দুভাগ কৰাৰ অৰ্থটো যে পাকিস্তান দুৰ্বল হৈছে গতিকে সেই দুৰ্বল হোৱা সময়ত যিহেতুকে এটা ষ্টেণ্ড লৈছিল এটা ভাল কাম কৰিছে মা দুৰ্গাৰ লগত তুলনা কৰিছিল কোনে সেইজন প্ৰধানমন্ত্ৰী যিজন প্ৰধানমন্ত্ৰীক আমি চবেই শ্ৰদ্ধা কৰোঁ মন কৰিব সেইকাৰণে ৰাজনীতিত নীতিটো বেয়া পালেও কোনোবা সময়ত কি হয় এতিয়া এৰা ধৰা থাকে
এৰা ধৰা থাকিলেও এৰা ধৰাটো থাকিব, ৰাজনীতিত এৰা ধৰা থাকে। মিত্ৰজোঁটৰ মই আপোনাৰ ক'লোঁ মিত্ৰজোঁটৰ যিটো নীতি কি আপোনালোকৰ ক্ষেত্ৰত হৈছে, আপোনালোকৰ ক্ষেত্ৰতেই মানে আপোনালোকে অৱশ্যে হেৰুৱাইছে বেছি, মিত্ৰতা কৰি আপোনালোকে ঢেৰ হেৰুৱাইছে, এই কথা আপুনি আজি স্বীকাৰ কৰিবই লাগিব। আপোনাক এইখিনিতে এটা কথা এটা সোধোঁ, ভাৰতীয় জনতা পাৰ্টীৰ লগত অসম গণ পৰিষদৰ মিত্ৰতাৰ পিছত অসমত আঞ্চলিকতাবাদৰ কিমানখিনি অগ্ৰগতি আৰু বিস্তাৰ হৈছে বুলি আপুনি ভাবে? যিহেতু এই মুহূৰ্ততে আপুনি কৈছে যে ইতিমধ্যে লষ্ট হৈছে আপোনালোকৰ বহুতখিনি, কিবা বিস্তাৰ হৈছে নে বাৰু? আচলতে চাওক, বিস্তাৰিত আচলতে বিজেপিহে হোৱা যেন লাগে। পোনপটীয়াকৈ ক'বলৈ গ'লে আজিৰ সময়ত অসম গণ পৰিষদ দল আমি দুৰ্বল হৈছোঁ, ঠিক, একেবাৰে দুৰ্বল হৈছোঁ, একেবাৰে সঁচা কথা। আৰু কংগ্ৰেছ যেতিয়া আছিল 15 বছৰ তেতিয়া আমি দুৰ্বল হৈছোঁ, তেতিয়া আমি সবল আছোঁ বুলি পেলাই মই নকওঁ। হয়, আৰু কৈছোঁ মই পূৰ্বতে মই কৈছোঁ যে কংগ্ৰেছক ক্ষমতাৰ পৰা আঁতৰাবৰ কাৰণে যে কংগ্ৰেছকো বেয়া ধৰি লওক, আমাৰ এই অৱৰ কাৰণে বিজেপিও বেয়া, কিন্তু কোনটো বেছি বেয়া? কোনটো বেছি বেয়া আমাৰ কাৰণে? কোন দল বেছি বেয়া বুলি ক'লে আমি দেখিছোঁ যে আমাৰ কাৰণে কংগ্ৰেছ মাৰাত্মক বেমাৰাত্মক অতিকৈ বেয়া। সেইকাৰণে আমি কি কৰিলোঁ, আমি বিজেপিক আমি লগ লৈছোঁ। কিন্তু বিজেপিক লগ লোৱাৰ পিছত আমি দেখিছোঁ যে আমাৰ ভোটাৰ যিখিনি আছিলে সেই ভোটাৰখিনি ক'ত গৈছে, বিজেপিৰ পিনে তেওঁলোক গুচি গ'ল, গোটেইখিনি গুচি গৈছে। আপোনালোকে ধৰি ৰাখিব নোৱাৰিলে। এটা অংশ আমাৰ লগত আছে, এটা অংশ আছে একে নথকা নহয়, নাথাকিলেও আমাৰ দলটোৱেই আছে, কিন্তু আপুনি কোৱাৰ নিচিনা এইটো ঠিক যে পূৰ্বৰ যিটো স্থিতি আছিল সেই স্থিতিত আমি এতিয়া নাই, আমি দুৰ্বল হৈছোঁ, মই স্বীকাৰ কৰোঁ। মানে আৰু আমি আশা কৰিম, মই দুৰ্বল হলেও এই মজিয়া মই এতিয়াও আশা কৰোঁ যে মা মাটি মানুহ বুলি যদি কোৱা হয়, মা মাটি মানুহ জাতি মাটি ভেটি এই স্বাৰ্থত আজিও এটা আঞ্চলিক শক্তিৰ আঞ্চলিকতাবাদৰ এটা জাতীয়তাবাদৰ সদিয়াৰ পৰা ধুবুৰীলৈ অসমীয়া মানুহ অসমীয়া হিচাপে থাকিবৰ কাৰণে এটা শক্তিৰ কিন্তু আজি প্ৰয়োজন আছে। মই কৈছো সেইটো অগপ হয় নহয় মই নাজানো, কিন্তু এটা কথা জানিব, সদিয়াৰ পৰা ধুবুৰীলৈ মই আকৌ কম, মা মাটি মানুহ বা জাতি মাটি ভেটি এই স্বাৰ্থত আমাক এটা আঞ্চলিক শক্তি আমাৰ কিন্তু প্ৰয়োজন। আপুনি অসমৰ ৰাজনীতি খুব ওচৰৰ পৰা দেখিছে, কৰিছে নিজে, অসমীয়া সমাজখনক বুজি পায়, অসমীয়া মানুহক আপুনি বুজি পায়। আপুনি নাভাবেনে যে আপোনালোকৰ আন্দোলনৰ পৰা আৰম্ভ কৰি আলফাৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে আমাৰ সৰ্বসাধাৰণ অসমীয়া জনতাই বহুতবাৰ বিশ্বাসঘাতকতাৰ সন্মুখীন হৈছে? কাক বিশ্বাস কৰিব? আলফাক কৰিছিল, আপোনালোকক কৰিছিল, বিভিন্ন ক্ষেত্ৰত উদাহৰণ, এনেকুৱা হাজাৰ হাজাৰ উদাহৰণ মই দিব পৰা অৱস্থাত আছোঁ। আমাৰ সচেতন দৰ্শকবৃন্দই এই সম্পৰ্কে অৱগত। মই খালি এটা আপোনাক জাষ্ট এটা সুধিবহে বিচাৰিছোঁ যে ইমানবোৰ বিশ্বাসঘাতকতাৰ পাছত আপুনি এতিয়াও ভাবেনে যে মা মাটি মানুহ জাতি মাটি ভেটি এইবিলাক যে এটা শ্লোগানহে, নিৰ্বাচনী শ্লোগানৰ বাদে অসমীয়া মানুহৰতো বৰ্তমান আৰ্থিক অৱস্থা আপুনি দেখিছে, দৈনন্দিনটো অকণমান ভালকৈ ৰাখিছে যদিও পাকঘৰত কিমান অভাৱ, সাধাৰণ কথাবিলাক, এইবিলাক সম্পৰ্কে এটা খুব দুখজনক কথা জানো নহয়? বিশ্বাসঘাতক জানো বাৰে বাৰে সন্মুখীন হোৱা নাই? এই সম্পৰ্কে আপুনি কি ক'ব? অসমীয়া যদি বাৰে বাৰে বিশ্বাসঘাতকতা হৈ আছে, এইটো যিহেতু চাওক 1951 আদাৰ ষ্টেটত হ'ল, আপোনালোকে 71 কৰি আহিলে, এতিয়া হ'ল 2014, আমি থাকিম ক'ত? কি কৰিম আমি? কথাটো হৈছে চাওক, কিন্তু অসম গণ পৰিষদ দলে এটা সময়ত আপোনালোকৰ ওপৰত যথেষ্ট আশা আছে। অসম গণ পৰিষদ দলে মই ভাবো গোটেই জাতিটো আমি যিমানখিনি আশা কৰিছিলোঁ, আমি যিখিনি বিচাৰিছিলোঁ, মই যদি অসমীয়া হিচাপে কওঁ, নিশ্চয় আমি যিমানখিনি বিচাৰিছিলোঁ কৰিছিলোঁ, অগপে কৰিব পৰা নাই, সেইখিনি মই একেবাৰে মানিলোঁ। কিন্তু অগপই শেহতীয়াকৈ অতি শেহতীয়াকৈ এৰা ধৰা নীতি লৈছে, সেইকাৰণে দলটো দুৰ্বল হৈছে। কিন্তু এটা কথা জানিব, অগপই সামগ্ৰিকভাৱে অসমীয়া জাতিক এতিয়াও ঠগা নাই, প্ৰবঞ্চনা কৰা নাই। তাৰ মই কথাটো কৰো, শুনিব দেই। এই যে 90% যিটো গ্ৰেণ্ট, 90% আগৰ কি আছিল 30 আৰু 70, শতকৰা 30% আমাক কি দিয়ে? গ্ৰেণ্ট হিচাপে দিয়ে অনুদান, আৰু 70% ঋণ হিচাপে লোন। সেইটো মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত ডাঙৰীয়াই কি কৰিছিলে, যেতিয়া চৰকাৰ আছিল তেতিয়া সেইটো
কনভাৰ্ট কৰিছে 90-10 আপুনি চাওক আজি তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আগতে কেন্দ্ৰীয় বিশ্ববিদ্যালয় বুলি ক'লে আমাৰ ইয়াত নাই ল'ৰা ছোৱালী চিধা দিল্লীত পঢ়িবলৈ যাব লাগিব এটা কেন্দ্ৰীয় বিশ্ববিদ্যালয় তেতিয়া নুমলীগড় ৰিফাইনেৰী তেতিয়া হৈছে BCPL তেতিয়া হৈছে আপুনি এই কথাবিলাক ডাঙৰ কথা হৈছে যে IIT গুৱাহাটী যিটো আসাম ইউনিভাৰ্চিটিৰ যিটো কেম্পাছ আজি শিলচৰত হৈছে আসাম ইউনিভাৰ্চিটি হ'ল তাৰ কেম্পাছ আজি ডিপু হৈছে এই যে ব্ৰহ্মপুত্ৰৰ ওপৰত খেলখন হৈছে দলংখন হৈছে এই কামবিলাকৰ ক্ষেত্ৰত মূল যিখিনি আপোনালোকৰ দাবী আছিল চাওক আপুনি নিজেই কৈছে 855 জন শ্বহীদৰ তেজৰ বিনিময়ত স্বাক্ষৰিত হয় এখন চুক্তি এলাপেচা চুক্তি নহয় সংখ্যাতে 855 জন বহু সংখ্যক আমাৰ মানে আমাৰ মাতৃ ভগ্নীৰ অৱস্থা কি হৈছিল হেতু সময়ত আপুনি ভালকে জানে সেইখনৰ বিনিময়ত এখন IIT দুখনমান দলং সেইবিলাকৰ জৰিয়তে অগপে নিশ্চয় এটা সান্তনা দিয়াৰ অসমবাসী ৰাইজক প্ৰয়াস বৰ্তমান সময়ত নকৰাই ভাল যেহেতু 40 বছৰ হ'ল এই চুক্তিখন সেইবোৰ আমাৰ প্ৰাপ্য ডেভেলপমেণ্ট এটা জানো ষ্টেট এখনৰ প্ৰাপ্য নহয় 90-10 পেটাৰ্ণ ঠিক আছে নহয় মন কৰিব এটা কথা যিখিনি সময়ত গংগা নদীৰ ওপৰত ইউপিত 8খন দলং আছে হয় হয় আমাৰ কিন্তু এখনেই আছে আমি কিন্তু স্বীকাৰ কৰিছো উই হেড অনলি ওৱান সেইটো স্বীকাৰ কৰিছো মূল যিখিনি কথা মূল কথাখিনিতো হয় মূল কথাটো কি আছে অসম চুক্তিখন মূল কথাটো কি আছে অসম চুক্তিৰ মূল কথাটো ডেফিনেটলি এখন ইঞ্জিনিয়াৰিং কলেজ নাছিল কেইখনমান দলং নাছিল মূল কথাটোলে আপোনালোকৰ এতিয়া অসম গণ পৰিষদ দলটো 3-4 জন মানুহৰ দ্বাৰা গঠিত এটা মানে প্ৰাইভেট লিমিটেড কোম্পানীৰ নিচিনা হৈ পৰিছে নেকি বাৰু সেইটো নহয় সেইটো একেবাৰে ডিসিশন মেকিংত আপোনালোকৰ দৰে সিনিয়ৰ মানুহৰ যদি কথা নকৰে একো নকৰে নহয় সেইবিলাক হ'ব পাৰে হয় কিন্তু মই ভাবো যে অসম গণ পৰিষদ দল এটা প্ৰাইভেট কোম্পানী বা প্ৰাইভেট লিমিটেড কোম্পানীলে এইটো হয়ে নাই আৰু সেইটো হ'ব নোৱাৰিব হয় কিন্তু এটা ঠিক মই এইটো কথা কম হয় যে যেহেতুকে সামগ্ৰিকভাৱে আমি দলটো দুৰ্বল হৈছো হয় দলৰ যিটো ছাতি হয় এই ছাতিটো ধৰা মানুহ অলপ বেছি হৈছে বেলেগ দলৰ পৰাও হয় বেলেগ শক্তিও আমাক এই ছাতিটো ধৰা আৰম্ভ কৰিছে এইটো কিন্তু আমাৰ কাৰণে এটা দুৰ্ভাগ্যজনক খুব আমাৰ আপোনাৰ এই বক্তব্যখিনি আমাৰ সচেতন দৰ্শকবৃন্দই নিশ্চয় বুজি পাইছে কিছুমান কথা আপুনি খুব বেছি খোলাখুলিকৈ ক'ব নোৱাৰে যেহেতু বাধা বাধকতা থাকে ৰাজনীতিৰ কথা থাকে নাগৰিকত্ব যিখন সংশোধনী আইন প্ৰণীত হোৱাৰ পাছত অসম চুক্তি আখৰে আখৰে কাৰ্যকৰী কৰি তুলিবলৈ অসম গণ পৰিষদে কেনে ধৰণৰ কাৰ্যসূচী হাতত লৈছে বৰ্তমান এতিয়া চাওক মূল কথাটোইটো অৱশ্যে ভাইলেট হৈছে আমি এতিয়া আমাৰ এটা কথাটো কি হৈছে আমি এটা দলৰ লগত আমি কি কৰিছো এটা জোটবন্ধন কোৱালিশ্যনত আছে আমি বুজাবুজিত আছো আচ্ছা বুজাবুজিটো দাদা মোক এটা কথা কওকচোন আমাৰ অসমৰ ৰাইজে জানিব বিচাৰিব আমাৰ শ্ৰোতা দৰ্শকে বুজাবুজিটো কিহৰ বুজাবুজি ক্ষমতাৰ বুজাবুজি নহয় জানো যে ভাই মোক এইকেইটা মোক MLA চিট দিবা মোক এইকেইটা মন্ত্ৰিত্ব দিবা বাকী ৰাইজ ভাৰমে যায় মানে সেইটোতো বুজাবুজি আৰু বেলেগ বুজাবুজিটো মোৰ ব্ৰেইনটো ঢুকিব মানে বুজাবুজি বুলি ক'লে কি হয় জানো ক্ষমতাৰ কি হয় মিনিমাম কমন প্ৰগ্ৰাম বুলি এটা মিনিমাম কমন প্ৰগ্ৰামটো আমি এতিয়ালৈকে দেখা নাই কমন প্ৰগ্ৰাম এটা এটা শুনিব মিনিমাম কমন প্ৰগ্ৰাম দেখা নাই একচনত যেতিয়া কেন্দ্ৰত কংগ্ৰেছ আহিল হয় আহোঁতে তেওঁলোকে আপোনাৰ নিশ্চয় মনত থাকিব আমাৰ মন কৰিব নহয় তেতিয়া কিন্তু কংগ্ৰেছ এটা আহিছে কংগ্ৰেছক নাজানাই ভাল নেকি কংগ্ৰেছ এটা অপ্ৰাসংগিক বিষয় হৈছে বৰ্তমান কংগ্ৰেছ নহয় একেবাৰে বুৰঞ্জীটো আমি কিন্তু হেৰি কৰিব হিষ্ট্ৰীটো থাকিব একেবাৰে নাইকিয়া কৰিব হিষ্ট্ৰী থাকিবই সামাজিক ইতিহাসক আমি নুই কৰি আমি আগুৱাই যাব নোৱাৰো সেইটো কাৰণে আপোনালোকে সুধিব লগা হৈছে 40 বছৰ আমি সামাজিক ইতিহাসক আমি ৰাখিব লাগিবই 40 বছৰ আগৰ কথাও আজি প্ৰাসংগিক হৈ আছে নাই একচনত মন কৰিব কংগ্ৰেছ যেতিয়া আহিছিল তেতিয়া কিন্তু তেওঁলোকে কংগ্ৰেছৰ গভৰ্ণমেণ্ট বুলি কয় কিন্তু কংগ্ৰেছৰ সকল অহা নাছিল এইটো UPA গভৰ্ণমেণ্ট বুলি কোৱা হয় UPA গভৰ্ণমেণ্ট বুলি কয় UPA হয় তেতিয়া মিনিমাম কমন প্ৰগ্ৰাম আছিল মন কৰিব শুনিব মিনিমাম কমন প্ৰগ্ৰাম আছিল হয় হয় তেতিয়া লোকসভাৰ মাননীয় অধ্যক্ষ কোন আছিল উন্নত চেটাৰ্জী ডাঙৰীয়া কোন দলৰ আছিল CPM দলৰ ক'ৰ পৰা বেংগলৰ পৰা মন কৰিব হয় এই যে যিটো আজিকালি আমাৰ এই ব্লক বিলাকত যিটো কাম কৰি পেলাই মানুহে দৈনিক মজুৰি টকা পায় হয় এনৰেগা বুলি যি হয় MG এনৰেগা হু প্ৰপ'জ কোনেতো প্ৰস্তাৱ দিছিল এইটো CPM-এ প্ৰস্তাৱ দিছিল যে তোমালোকে এইটো আমাৰ মানুহখিনিক ভাৰতীয় মানুহক
এই মানুহটো দিব লাগিব এমজি এনৰেগা আপোনালোক চাব এইটো হ'ল মিনিমাম কমন প্ৰগ্ৰাম বুলি যিটো কোৱা আপোনালোকে এটা মিনিমাম কমন প্ৰগ্ৰাম কিন্তু এতিয়া অসম গণ পৰিষদৰ লগত এতিয়া মই কৈছো এতিয়া যিটো এনডিএ গভৰ্ণমেণ্ট আছে এনডিএ গভৰ্ণমেণ্ট য'ত ভাৰতবৰ্ষৰ শক্তিশালী আঞ্চলিক দলবিলাক আজি আছে চন্দ্ৰবাবু নাইডু one of the powerful নীতিশ কুমাৰ আছে প্ৰিন্সিপাল এটা আছে নীতিশ কুমাৰ আহিছে গৈছে বাৰু নীতিশ কুমাৰ কথা বেলেগ বা তেওঁ পাৱাৰফুল কিন্তু আহিছে গৈছে কিন্তু মই প্ৰথম এইখানেও কথা ক'ব লাগিব যে চন্দ্ৰবাবু নাইডু ডাঙৰ নিচিনা মানুহ তাত আছে তেনেকুৱা বহুত দল আছে কিন্তু ঘটনাটো চাব এতিয়া এনডিএটো কেন্দ্ৰত মিনিমাম কমন প্ৰগ্ৰাম নাই আৰু আমাৰ ৰাজ্যতো নাই এইটো কিন্তু হ'ব লাগে আপুনি আজি চাওক 10 বছৰ এজিপি বিজেপিৰ লগত বুজাবুজি চুক্তিত আছে বুজাবুজিৰ কমন মিনিমাম প্ৰগ্ৰাম এটা থকাটো বাঞ্ছনীয় এইটো এটা নিয়ম আপোনালোকৰ মাজত কোনো ধৰণৰ বুজাবুজি আমি মানে নিয়ম দেখা নাই শুনাও নাই কৰাও দেখা নাই এতিয়া মানে আমাৰ চিফ মিনিষ্টাৰ যি কয় সেইবিলাকে নিয়ম আৰু তাক অতি দুৰ্বলভাৱে আপোনালোকৰ নেতৃত্বই এইবিলাক স্বীকাৰ কৰিছে হেতুৰ ক্ষেত্ৰতে কওঁ যে অসমবাসী ৰাইজৰ বাবে দুৰ্ভাগ্য যে 855 জন শহীদৰ তেজৰ যাৰ ত্যাগ হাজাৰ হাজাৰ নিৰীহ জনতাৰ যি মানে আত্মনাদ জড়িত থকা দলটো আজিৰ তাৰিখত ইমান কিন্তু দুৰ্বল হ'ব নালাগিছিল মই এই মজিয়াৰ পৰা অসম গণ পৰিষদৰ বৰ্তমানৰ নেতৃবৃন্দক অনুৰোধ জনাব বিচাৰিছোঁ যে আহক অসমৰ ৰাইজে আপোনালোকক বিচাৰে আপোনালোকে আহক অসমীয়া ৰাইজৰ সেন্টিমেন্টটো বুজক খালি ক্ষমতাৰ বাবে ক্ষমতা লাগেই বাবে যে আপোনালোকে মানে থাকিব এনেকুৱা কথা কেতিয়াও হ'ব নোৱাৰে ইতিহাসে কিন্তু এইবোৰ কেতিয়াও ক্ষমা নকৰে আচ্ছা যি নহওক দাদা অসমৰ জাতীয়তাবাদ ঘাইকৈ ভাষিক জাতীয়তাবাদ এজিপিৰ জাতীয়তাবাদ ঘাইকৈ ভাষিক জাতীয়তাবাদ আৰু বৰ্তমান বিজেপিৰ জাতীয়তাবাদটো এটা ধৰ্মীয় জাতীয়তাবাদ এইটো কথা আপুনি স্বীকাৰ কৰিব লাগিব এই দুইটা বস্তু তেল আৰু পানীৰ দৰে এই তেল আৰু পানীক মিহলোৱাৰ কি ফৰ্মুলা এজিপি নেতৃবৃন্দৰ আছে বাৰু কওকচোন আপোনালোকৰ জাতীয়তাবাদটো ভাষিক জাতীয়তাবাদ সেইটো আপোনালোকে ঠিক আছে কংগ্ৰেছক সমালোচনা কৰিছে কিন্তু বৰ্তমান পৰিস্থিতিত দেখা গৈছে যে ভাৰতীয় জনতা পাৰ্টিটো এটা মানে ধৰ্মীয় জাতীয়তাবাদৰ ওপৰত প্ৰতিষ্ঠিত তেখেতৰ এই দুইটা তেল আৰু পানী আপোনালোকে কেনেকৈ মিহলাব এইটো এটা কেনেকুৱা ধৰণৰ চাইণ্টিফিক আপোনালোকে আৱিষ্কাৰ এজিপিৰ মইতো এইটো বুজিব পৰা নাই আমাৰ দৰ্শকবৃন্দই জানিব বিচাৰিব কি ফৰ্মুলা এইটো ৰাজনীতিত ইকুৱেশ্যনটো নাই আপোনালোকৰ লগততো হেৰি নাই ইকুৱেশ্যনবিলাক এনেকুৱাকৈ হয় তেল আৰু পানী একেলগে আপোনাৰ বহুতো ক্ষেত্ৰত হৈ আহিছে ভাৰতবৰ্ষৰ ৰাজনীতিত আৰু এতিয়াও সেইটোৱে হৈছে সেইটো কম মানে মই আপোনাক অলপ আগতে আৰম্ভণিতে মই ক'লো যে 1 পৰা 15লৈ যিটো চৰকাৰ আছে সেই চৰকাৰটোৱে তেতিয়া বহুত বেয়া কাম কৰাৰ কাৰণে আমি চৰকাৰটোক ক্ষমতাৰ পৰা আঁতৰিবলৈ বিচাৰোঁ আৰু তেতিয়া ভাবিলো যে আমি এজিপি অকলে নোৱাৰোঁ গতিকে আমি বিজেপিক বেয়া পালো যে বিজেপিয়ে কংগ্ৰেছৰ সমান ক্ষতি দেশক কৰা নাই মানে বিজেপিয়ে ক্ষতিটো কংগ্ৰেছৰ সমান কৰা নাই সেই কথাটো মই আজিও মই মোৰ দৰ্শক মণ্ডলীক মই ইয়াৰ পৰা বুজিয়া মই স্পষ্টভাৱে কওঁ আপোনাৰ দৃষ্টিকোণেৰে কংগ্ৰেছে কৰা আপুনি 3টা মাৰাত্মক ক্ষতিৰ কথা কওকচোন 3টা কি ক্ষতি কৰিলে কংগ্ৰেছে প্ৰথম ক্ষতিটো কি কৰি গৈছে জানে প্ৰথম বিদেশী নাগৰিকৰ ক্ষেত্ৰত তেওঁলোকে সাংঘাতিক আপোচ কৰিলে পেলাই থলে অসম চুক্তিখন সাংঘাতিক আপোচ কৰিলে চব তেওঁলোকে আপোচটো এনেকৈ কৰিলে যে তোমালোকৰ আমি নামো নাকাটো মানুহ খেদাটো পিছৰ কথা তোমালোকে আমাক ভোট বেংক কৰিলে 2 নম্বৰ কথাটো যিহেতুকে মই তেতিয়া বিধায়ক হৈ আছিল তেতিয়া এনআৰচিখন আৰম্ভ কৰিব লাগে মন কৰিলো এনআৰচিখন তেতিয়া পাইলট প্ৰজেক্ট এটা আহিলে আৰম্ভ কৰিব লাগে কৰিছে ক'ত বৰপেটা Kisuana Kisusita এনআৰচি আৰম্ভ কৰিবলৈ যেতিয়া গুলিয়াগুলি হ'ল এনআৰচি বন্ধ কৰি থলে গতিকে এনআৰচিখন আপুনি মন কৰক এতিয়া কিন্তু এটা কথা দেই এইটোও কম ইয়াৰ কিন্তু বিজেপিৰ নিষ্ঠা নাই বিজেপিও কিন্তু এনআৰচিখন বিজেপি বেয়া কামৰ তালিকালৈ আহিম মই প্ৰথম কংগ্ৰেছৰ কিন্তু মানে এই এনআৰচিখন চাপ নকৰিলে কথাটো ভয়াৱহ দুৰ্নীতিৰ তালিকাখন তেওঁলোকে যদি চাই মানে মানুহৰ চকু কপাল
প্ৰসংগক্ৰমে এটা কথা আপোনাক মই উনুকিয়াই থওঁ, কংগ্ৰেছৰ দিনত হোৱা অবাধ দুৰ্নীতি হৈছে, নোহোৱা নহয়। অসমৰ ৰাইজে দেখিছে, এইবিলাক তথ্য পাতি আছে সকলো। কিন্তু সেই দুৰ্নীতিগ্ৰস্ত আটাইখিনিয়ে কিন্তু বৰ্তমান অসম চৰকাৰখন চলাই আছে। গতিকে আপোনাক শুনক, বেলেগলে খোৱালে কিন্তু নিজৰ মুখতে পৰে, এইটো এটা অনস্বীকাৰ্য কথা। গতিকে সেই প্ৰসংগ আহিম। আপুনি মোক কংগ্ৰেছৰ তিনিটা আপোনাৰ বিদেশী ক্ষেত্ৰত বিদেশী ক্ষেত্ৰত আপোচ নীতি লোৱাৰ কাৰণেই আজি আমি অসমীয়াসকল ইয়াত সংখ্যালঘু আৰু সৰ্বদিশত আমি অসমীয়াবিলাক আজি শংকিত হৈছো। আজি চাওক, আজি বিজেপি আছে কাৰণে আমি কিন্তু শংকিত নোহোৱা নহয়, মই কিন্তু শংকা বোধ কৰো জাতি ভৱিষ্যত। আৰু এইটো ৰোধটো কিন্তু আৰম্ভ কৰিছে, প্ৰথম ৰোধটো কিন্তু কংগ্ৰেছে 2 NRC ৰাষ্ট্ৰীয় পঞ্জীয়ন যিটো আমাৰ আছে, এইটো তেওঁলোকৰ সদিচ্ছা থাকিলে তেতিয়া কেন্দ্ৰটো কংগ্ৰেছ, ইয়াৰো কংগ্ৰেছ তেওঁলোকে নকৰিলে, পেলাই থলে, পেলাৰ নাম কাটা যাব। 3 নম্বৰটো ব্যাপক দুৰ্নীতি। এই তিনিটা ক্ষেত্ৰত কংগ্ৰেছে কিন্তু অসমীয়া মানে জনসাধাৰণৰ ভোটাৰৰ ওচৰত এইটো কিন্তু তেওঁলোকে ভোটাৰ ৰাইজে, আমাৰ শ্ৰদ্ধেয় ভোটাৰ ৰাইজে এই সকলো ধৰণৰ আপোনাৰ তিনিটা কথা ধৰি ল'লো, সঁচা কথা। সেই তিনিটা কথাৰ কিন্তু জবাব ভোটাধিকাৰৰ জৰিয়তে কৰি দিছে। কংগ্ৰেছক নিশ্চিহ্ন কৰি দিছে। আনিলে কাক? প্ৰতিশ্ৰুতি কোনে দিছিল? আপোনালোকৰ কোৱালিশ্যন গভৰ্ণমেণ্টে দিছিল। AGP আৰু বিজেপি যিটো মিত্ৰজোঁটৰ যিবিলাক আপোনালোকৰ প্ৰতিশ্ৰুতি আছিল, প্ৰতিশ্ৰুতি মৰ্মে ধৰি ল'লোঁ 15 বছৰ পেলাই থ'লে। আপোনালোকৰ কিন্তু 10 বছৰ 15 বছৰ হ'ব হ'ল। 10-15 বছৰ জানো আপোনালোকেও পেলাই থোৱা নাই? আপোনালোকে আৰু মাৰাত্মক কাম কৰা নাই জানো? 2014 চনটো মানি ল'লে, 51 বাদ দিয়ক, 71 বাদ দিয়ক, 2014 মানি ল'লে। যদি শুনক, ইতিহাসে কিন্তু কাকো নেৰে, আপুনি কৈ গৈছে। হিষ্ট্ৰী হিচাপে থাকিব। এইবিলাকৰ কিন্তু ইতিহাসৰ পাতত যেতিয়া বিচাৰ হ'ব, এই 15 বছৰত আমি আমাৰ মজিয়াত এইবোৰ আলোচনা কৰিব যোৱা নাই যে কোনে কি বেয়া কাম কৰিছে। আমি মানে জাষ্ট এটা চিন্তাহে আমি কৰিব বিচাৰিছো যে আৰু 15 বছৰ গতিকে আমাৰ সচেতন দৰ্শকবৃন্দই নিশ্চয় গম পাইছে যে কংগ্ৰেছৰ তিনিটা বাৰু বেয়া দিশৰ কথা ক'লে। মই আমাৰ গিৰীন্দ্ৰ বৰুৱা দাদাক মই অনুৰোধ জনাম যে বৰ্তমানৰ চৰকাৰখনৰ তিনিটা বেয়া দিশ কিবা জনাব নেকি ৰাইজক? কি চলি আছে? প্ৰথম কথাটো মই প্ৰথমে ক'ব লাগিব, মই বিদেশী কথাটোৱে কম। বিদেশী ক্ষেত্ৰত এই চৰকাৰৰ নীতিটো কি? নীতি আপুনি অলপ আগত এটা কথা কৈ গ'ল যে আপুনি এজন ধৰক আপুনি নিজকে ধৰক এই বৰ্তমান সময়ত বিগত কংগ্ৰেছৰ দিনতকে আপুনি খুব মানে চিকিউৰ ফিল কৰিছে বুলি অসমীয়া মানুহ হিচাপে। অসমীয়া মানুহে শংকা এতিয়াও আছে বুলি কৈছো। শংকাটো এতিয়া অলপ আঁতৰিছে বুলি আপুনি ভাবে? মই ভাবো কিছু কেনেকুৱা ধৰণৰ সংকট আঁতৰিছে অসমীয়া মানুহৰ মাজত? 14 চনলৈকে আৰু বাঢ়িলে দেখোন এটা সময়ত। আপুনি মোক শংকাৰে এটা সময়ত বন্ধ কৰিব। থানাৰ ওচিয়ে কিন্তু আমি দিয়া কমপ্লেইনটো অভিযোগটো কিন্তু তেওঁলোকে হেৰি কৰা নাছিলে, লোৱা নাছিল। এটা সময়ত মই গোটেই ঘটনাটো নকওঁ, চামগুৰিৰ পৰা কিছু ব্যক্তি মোটালাই আহিছে। চামগুৰি থানাৰ তেতিয়া যিজন ওচি আছিল তেওঁ কেছটো নলয়, কিন্তু ছোৱালীজনী ঘৰৰ পৰা লৈ গৈছিল। এতিয়া অন্তত সেই নিৰাপত্তাহীনতা কিন্তু অসমীয়া সমাজত নাইকিয়া হৈছে, বা অসমীয়া সমাজেই হওক বা আমাৰ অসমত অন্তত যে আমি গোচৰটো নলওঁ, এই যে দাম্ভিকতা সেইখিনি নাইকিয়া হৈছে। কিন্তু এইটো ঠিক, সেইটো হোৱা মানে এইটো নহয় উই আছামিজ পিপুল আৰ 100% চিকিউৰ। অসমতে যদি অসমীয়া মানুহ চিকিউৰ নহয় আৰু ভাৰতবৰ্ষৰ কোনখন ষ্টেটতনো চিকিউৰ হ'ম? যি নহওক এইটো অতি দুখৰ বিষয়। আপুনি মোক এইটো কথা কওকচোন যে বিজেপিৰ আপোনাৰ বেয়া লগা বা আপোনালোকৰ কোৱালিশ্যন গভৰ্ণমেণ্টখনৰ বেয়া লগা তিনিটা কাম হৈ আছে নে বাৰু, নে চব কাম ভালেই হৈছে? চব কাম ভালেই হৈছে নেকি? বেয়া কাম তিনিটা বেয়া হৈছে। চাব মন কৰিব, প্ৰধানমন্ত্ৰী এতিয়াৰ মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই ভোট বিচৰাৰ যিটো 16 চনৰ ইলেকশ্যন আছিল, 16 চনৰ যিটো ইলেকশ্যন আমাৰ ইয়াত তেখেত আহিছিল। 16 চন নহয়, মই কৈছো যে 14 চনত তেখেত আহিলে আমাৰ বৰঘাটৰ বাইপাছ, যিটো বাইপাছত এখন সভা কৰিছিল। মই তেতিয়া কলেজৰ অধ্যাপক, মই বাহিৰে ঢপলিয়াই আহিছিলো আঁতৰৰ পৰা মই সভাখন শুনিছিলো। আঁতৰে মই সভাখন শুনিছিলো। কিয়? যে কংগ্ৰেছ এবাৰ নিশ্চিন্ন হোৱাৰ পথলৈ গৈ আহিছে। কাৰণ তেতিয়া মন কৰিছো যে সাংঘাতিক প্ৰ বিজেপি আণ্ডাৰগ্ৰাউণ্ড এটা ৱেভ চলি আছিল।
গতিকে মই পোনপটীয়াকৈ মহাবিদ্যালয়ৰ পৰা মই গৈ পেলাই মই তাত হেৰি সভা শুনিলো আৰু মোদী ডাঙৰীয়াই ক'লে যে আমি এনেকে 30 আমি এপ্ৰিলত মে ক'লে কিবা আমি চৰকাৰ আহিম আৰু বিদেশী তাৰিখ দিবলৈ বান্ধিব লাগিব 16-17 মে হয় সাজু সেইবিলাকতো পিছৰ পৰ্যায়ত নিৰ্বাচনী জুমলা বুলি ক'লে সেইকাৰণে মই আপোনালোকৰ ফালৰ পৰা কোনো প্ৰতিবাদ নেদেখিলে সেইকাৰণে মই কৈছো মই প্ৰথমতে যদি কয় বিজেপিয়ে নকৰা কামৰ তালিকা যিটো কাৰণে মই অসন্তুষ্ট বুলি যদি কয় এই কামটো বিজেপি কৰিব নালাগিছে এজন মাননীয় প্ৰধানমন্ত্ৰীয়ে ডাঙৰীয়া পিছত তেখেত প্ৰধানমন্ত্ৰী হৈছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কথাটো তেখেতে ৰাখিব পাৰিলে আমি ভাল পালো আমি কৃতজ্ঞ হলো নিশ্চয় হয় হয়নে কওক হয় নিশ্চয় 2 নম্বৰ কথা হৈছে কি এনআৰসি খন তৈয়াৰ কৰা হ'ল প্ৰকাশ কৰিলে আনুষ্ঠানিকভাৱে হয়নে বাৰু হয় আনুষ্ঠানিকভাৱে মাননীয় উচ্চতম ন্যায়ালয়ে তদাৰক কৰি এখন কি কৰিলে ৰাষ্ট্ৰ পঞ্জীয়ন নাগৰিক পঞ্জী এখন তৈয়াৰ কৰিলে হয় এই দুৰ্ভাগ্যৰ কথা কওকচোন সেইখন চৰকাৰে মানি নললে আজিলৈ মানি নললে অৱস্থা যদি না চৰকাৰৰ অংশীদাৰিত্বটো আপোনাৰ দলো আছে না আছে কিন্তু মোৰ কথা যেহেতু প্ৰতিবাদ কৰিছে নহয় যেহেতু মোক ষ্টুডিঅ'ত আপোনাৰ দলৰ ভিতৰ চৰা কিবা আলাপ আলোচনা হয়নে এই সম্পৰ্কে চিন্তা চৰ্চা দলৰ ভিতৰত ডেফিনেটলি আলোচনা এইটো হয় 3-4জনে চলাই আছে নহয় সঁচা কথাটো আলোচনা হৈছে কিন্তু কাৰ্যকৰী ফলাফল হোৱা নাই আলোচনা হৈছে আচ্ছা হয় আলোচনা হৈছে কাৰণ এই কথাটো চৰকাৰে এনআৰসি খন মই 3টা কথা আপুনি ক'বলৈ গৈছে 3টা কথা মই কওঁ এনআৰসি খন আপোনাৰ কি হৈছে এনআৰসি খন আজি হেৰি হৈ গৈ আছে আপোনাৰ এইখন চৰকাৰে কংগ্ৰেছে কৰিলে বুলি এইখন আমি এটা কৰা নাই আৰু এতিয়া যদি এনআৰসি খন আমি নবনাও জীৱনত অসমত আৰু এনআৰসি নহয় 3 নম্বৰ কথাটো মই কৈছো এটা কথা চাব ভাষাটো নাথাকিলে জাতি নাথাকে ভাষা ইট ইজ এ মিৰৰ ল্যাঙ্গুৱেজ ইজ নাথিং বাট এ মিৰৰ হয় এতিয়া দাপন স্বৰূপ এই ভাষাটো আমাৰ কি হৈছে আপুনি মন কৰিছে হয় যদি আমি ল'ৰা ছোৱালী শিশুসকল অসমীয়া মাধ্যমত আমি পঢ়াব নোৱাৰো অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাক যদি বন্ধ হৈ গৈ থাকে তেনেহ'লে কি হ'ব আমাৰ ভাষা নাইকিয়া হৈ গৈ থাকিব এটা চৰকাৰে মই দেখিছো আপুনি 3 নম্বৰ কথাটো সুধিছে কাৰণে মই কৈছো নিশ্চয় প্ৰায় 6700 স্কুল এটা বন্ধ কিবা বিধানসভাত দিয়া তথ্য মতে দি আপোনাৰ 6700 স্কুল বন্ধ হৈছে আমি নগাঁৱত বন্ধ কৰিছো নগাঁৱৰ পুৰণিগুৰামৰ আপুনি চিধাকে যা কাষৰ গাঁও মুজলি এইটো আমাৰ জাতিটো আসলে নিশ্চিন্ন হোৱাৰ এইটো এটা ডাঙৰ ষড়যন্ত্ৰ নহয় জানো ছাত্ৰ আমাৰ বিদ্যালয়বিলাক আমাৰ যে ভাগে এইটো ক্ষেত্ৰত আহিম নহয় মই কৈ দিছো এটা আমাৰ আপোনাৰ প্ৰশ্ন লাগিব পাৰে বা আমাৰ শ্ৰোতাসকলৰ প্ৰশ্ন লাগিব পাৰে যে ইয়াৰ পৰা আমাৰ কি হ'ব নহয় এটা কথাটো চাওক যে আমি এই 6500 অসমীয়া মাধ্যমৰ বিদ্যালয় আজি বন্ধ কৰিছো অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ কৰিছো আমি অসমীয়া মাধ্যমৰ বিদ্যালয়লৈ আমাৰ অভিভাৱকসকল পঠাবলৈ ইচ্ছা অনিচ্ছুক হয় কিন্তু শিক্ষকসকল ছাত্ৰৰ শিক্ষক এটা মাননীয় যিসকল শিক্ষক সেইসকল অত্যন্ত মেধা যোগ্য শিক্ষক তাৰ পিছতো নপঠায় কিয় তাৰ মানে কিয় নপঠায় আগতে যিবিলাক পৰম্পৰাগতভাৱে চলি আহিছে ভোটাৰ তালিকা বনাব হ'ল মণ্ডল গ'ল ঘৰৰ এছেছমেণ্ট কৰিবলৈ কোন গ'ল শিক্ষক গ'ল বানপানী হ'ল কোনে চাউল পাব তেল পাব ধান খেৰ পাব ক'ত পানী আহিবৰ কাৰণে ত্ৰিপাল পাব কোন গ'ল শিক্ষকক কথা আপুনি কথাটো মন কৰিছে নিশ্চয় ইলেকশ্যন আহি পঞ্চায়ত ইলেকশ্যনৰ পৰা আপোনাৰ 5 বছৰ আপুনি মন কৰিব সংসদীয় ইলেকশ্যন আমাৰ 4-5টা ইলেকশ্যন এতিয়াতো বজাৰ কৰা লাগে লেট্ৰিন বাথৰুমটো চাফা কৰা লাগে গতিকে আপোনাৰ মানুহৰ এই যে অনিহাটো আহিছে আৰু আপুনি মন কৰিব দেই সৰ্বশিক্ষা ল'লে অগণন টকা দিছে কিমান টকা দিছে কোটি টকা মই এখন স্কুল পাইছো বিদ্যালয় এখন আমাৰ কাৰ্বি আংলং আৰু নগাঁৱৰ বৰ্ডাৰ মই ইয়াতে এই ৰেকৰ্ডটো ইয়াত আছে আমাৰ এজন শিক্ষক আমাৰ অধ্যাপক এজন মাজতে সৰ্বশিক্ষাত তাত তেখেত বল তেখেতে আহি যিটো কৈছে এখন বহিবলৈ এটা ডেস্ক বেঞ্চ নাই এইটোও নাই তেনেকুৱা বহুত আছে আপোনাৰ 5টা শ্ৰেণী এটা হেৰিয়ে চলিছে এজন শিক্ষকৰে চলি আছে এজন শিক্ষকে 5টা শ্ৰেণী চলায় গতিকে মই ভাবো 3 নম্বৰ অসন্তুষ্ট বুলি যদি কয় এই চৰকাৰৰ মই প্ৰথম কৈছো যে বিদেশী নাগৰিকৰ ক্ষেত্ৰত চৰকাৰে এটা বোল্ড ষ্টেপ ল'ব লাগিব নোলোৱাৰ কাৰণে মই নিজে বেয়া পাইছো 2 নম্বৰ কথা এনআৰচিৰ ক্ষেত্ৰত চৰকাৰৰ একদম মাত বন্ধ হৈ গ'ল 3 নম্বৰ কথা যে চৰকাৰে অজস্ৰ টকা দিছে শিক্ষানুষ্ঠানৰ মানদণ্ড উন্নত কৰিম বুলি পেলাই শিক্ষামন্ত্ৰী ৰমেশ ডাঙৰীয়াই নহয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যত্ন কৰিছে কিন্তু
তাৰপিছত স্কুলবিলাক কিয় বন্ধ হৈছে গতিকে মই এই তিনিটা কথাত মই তেওঁলোকৰ প্ৰতি আপুনি বাৰু আপুনি এজন অসমীয়া মানুহ হিচাপে আপুনি এজন প্ৰাক্তন বিধায়ক হিচাপে সমাজৰ লগত জড়িত থকা মানুহ হিচাপে আপুনি এইটো কেতিয়াবা বাৰু ভাবেনে যে যিটো ধৰ্মীয় উন্মাদনা বিগত 10 বছৰত যথেষ্টখিনি বৃদ্ধি পাইছে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমাৰ অসমতো ধৰ্মীয় উন্মাদনাটো মানে এপাতটাও নাবাজিছে তাৰ দুই পাত বাজিছে আমাৰ ইয়াত মই মন কৰিলো মই ক্ষমা প্ৰাৰ্থনাৰে কম অসমত এয়াই ইউডিএফৰ যেতিয়া জন্ম হ'ল ঠিক 6 চনত আমাৰ অসমীয়া সমাজখন যিটো অসমীয়া হিন্দু আৰু মুছলমানৰ পিছত আহিব অসমীয়া তাৰপিছত আমাৰ হিন্দু মুছলমানৰ কথাটো আহে ধৰ্মটো যেতিয়া আহিব বোলে মই খ্ৰীষ্টান মই এনেকুৱা শিখ আছিলো কিন্তু ঘটনাটো হৈছে কি এই আমাৰ AIUDF বুলি যিটো দল আহিল এই দলটো অহাৰ পৰা কিন্তু আমাৰ মাজত অসমত বিভাজন হিন্দু মুছলমান এইটো মই কিন্তু ক্ষমা প্ৰাৰ্থনা কৰিছো আজমল ডাঙৰীয়া বা তেওঁৰ পৰিয়ালৰ এইটো বেয়া পাব নালাগে তেওঁলোকৰ ভোটাৰেও এইটো বেয়া পাব নালাগে আৰু তেওঁলোকৰ সমৰ্থকেও এইটো বেয়া নাপাব কিন্তু এইটো কৈছো প্ৰথম যদি বিভাজন হিন্দু মুছলমান বুলি আহিছে এইটো 6 চনত AIUDF বুলি পেলাই যিটো দল আছে বাৰু ৰাজনৈতিক মুনাফাৰ কাৰণে দল এটা কৰিছে আজমলে ৰাজনীতি কৰিব আহিছে আৰু সেই ৰাজনীতিৰ মুনাফা কেতিয়াবা আপোনালোকৰ মিত্ৰ দলও লৈছে আৰু কেতিয়াবা কংগ্ৰেছও লৈছে সেইটো এটা বিষয়টো যে সেইটো তেওঁ এটা দল খুলিলে বুলি আমাৰ অসমীয়া সমাজৰ মাজত এটা সাংঘাতিকভাৱে যিটো 50-50 ডিভাইড মানে সম্পূৰ্ণৰূপে এটা বিভাজন তাৰ পৰৱৰ্তী পৰ্যায়ত দেখা যায় যে আপোনালোকৰ মানে মিত্ৰ দলৰ অন্যতম অংশীদাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰা যিবোৰ কথাবাৰ্তা আৰম্ভ হ'ল বিশেষকৈ আমি বেছি যদি আমি যদি বিগত 2-3 মাহৰ আমি যদি কিছুমান সামাজিক কথাবাৰ্তা বা আমি প্ৰেছ মিট উঠাই চাওঁ তেনেহ'লে দেখা যায় যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ও বহুতবাৰ এনেকুৱা ধৰণৰ বক্তব্য ৰাখিছে যে এটা বিশেষ শ্ৰেণীৰ মানে ধৰ্মাৱলম্বী লোকৰ ক্ষেত্ৰত যিটো এটাক কৰিছে যিটো তেনেকুৱা ধৰণৰ ভাষ্য আমাৰ অসমৰ এগৰাকী মুখ্যমন্ত্ৰী মুখত যদি প্ৰস্ফুটিত হয় বা এইবিলাক কথা যদি তেওঁ প্ৰক্ষেপ কৰে তেনেহ'লে এইটোৰ ক্ষেত্ৰত এইটো জানো এটা ধৰ্মীয় উন্মাদনা জানো নানিব মানে চাওক মই এই কথাটো আমি অসমীয়া সমাজখনৰ ইতিহাসটো আমি অলপ চাব লাগে হয় ভাৰতীয় সমাজৰ ইতিহাসটো লাগিব দেই হয় কিন্তু অসমত বেছ কৰি পেলাই আমি কৈছো চাব শিৱসাগৰত যদি শিৱ দৌল আছে শিৱ দৌল আহোমসকল বনালে এটা প্ৰখ্যাত দৌল এটা তাত যি ভাগ দুৰ্গা পূজা কৰা হয় এই দুৰ্গা পূজা ভাগ অষ্টমীৰ যিটো ছাগলী হয় বলি দিয়া হয় হয় এই বলি দিয়া ছাগলীটো 16 চনত বাতৰি কাকতত আহি মই তেতিয়াহে গম পাওঁ বিখ্যাত দৌলা পৰিয়াল এটা আছে আচ্ছা দৌলা পৰিয়াল এটা আছে তেওঁলোকে হিন্দু নহয় তেওঁলোকে সেই ছাগলীটো আগবঢ়ায় বলি দিব মন কৰিব আমি কোনখন দেশত আছো কোনখন ৰাজ্যত আছো কিমান সমন্বয় কৈ কিমান ভাল আমিতো শংকৰদেৱৰ জেগাত থকা মানুহ গতিকে গুৰুজনে শিকাইছে কিন্তু আপুনি যদি আজিকালি শংকৰ আজনৰ কথা কয় আজানো ক'ৰ পৰা আহিল বুলি বহুতে ক'ব খোজে এতিয়া চাব সেই দৌলা পৰিয়ালটোৰ ছাগলীটো ক'ত বলি দিবলৈ দিয়ে হয় 16 চনত দিয়া কিবা কথা বন্ধ কৰিলে হয় তেওঁলোকৰ দুখ পালে বাতৰি কাকতত মাত্ৰ কিবা হ'ল তাৰপিছত কি হ'ল আকৌ সেইটো আৰম্ভ কৰিছে হয় আকৌ আৰম্ভ কৰিছে এতিয়া সিদিনা মই পুৰণিগ্ৰাম সাহিত্য সমাৰোহত আমাৰ ফণীন্দ্ৰনাথ দয়াল ছাৰ হৈ গৈছিল এগৰাকী ভাল সাহিত্যিক পুৰণিগ্ৰাম মহানী তেখেতে কিবা কথা কৈছিলে যে আপোনালোকে চাওক আমি যেতিয়া আজিৰ পৰা 50 বছৰ আগত পুৰণিগ্ৰাম বাপুজি হলে লাইব্ৰেৰীত আমি নাটক কৰোঁ তাৰে আমাৰ তেওঁলোকৰ ভাষাত কৈছো যে আমাৰ কাষৰ গৰীয়া ছোৱালীজনী দেখাই শুনিয়া ধুনীয়া তেওঁলোকে এজন ছোৱালী কৰি এনেকুৱা দিব লাগে তেওঁলোকে দি গলি এনেকে নাটক কৰিব কেইদিন তেওঁ ঘৰলৈ গ'ল গৈ পেলাই গ'ল বোলো হে আপুনি বেয়া পাব নেকি দৰাই দিয়ক কি হ'ল বোলে শিৰত সেন্দু ল'ব লাগিব নহয় তেতিয়া সেই মানুহজনে উত্তৰ দিছে তেওঁ হিন্দু নাছিল শিৰৰ সেন্দুৰ কি সদায় থাকিব নে বচি হেৰি পাই কি কথা সুধিবলৈ আহিছে
আপুনি আজি ধৰক ব্যক্তিগত পৰ্যায়ত যিখিনি কথা আমাক জনাইছে আমাৰ দৰ্শক শ্ৰোতাবৃন্দই খুবেই এইটো কথা আন্তৰিকতাৰে গ্ৰহণ কৰিব কিন্তু আপোনালোকৰ দলৰ মজিয়াত এইবোৰৰ বিষয়ে চিন্তা চৰ্চা নহয় নেকি বাৰু যে আমিও কওঁ এইবিলাক আমাৰ মিত্ৰটোলক যে এইবোৰ কথা বেছিকৈ ক'ব নালাগে কাৰণ হেৰি হয় সব এতিয়া আমাৰ সমাজখন বিভাজন উদুল বৰা ডাঙৰীয়া আমাৰ দলৰ মাননীয় সভাপতি কেশৱ মহন্ত ডাঙৰীয়া মাননীয় কাৰ্যকৰী সভাপতি হয় মই ভাবো তেখেতসকল দলৰ সভাপতি কেবিনেট মন্ত্ৰী মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত সহজে তেওঁলোকৰ যোগাযোগ হয় নহয়নে বাৰু আমাৰ কাৰণে এইটো এটা অসাধ্য আৰু মই ভাবো যে তেখেতসকল দুইগৰাকী মাননীয় ব্যক্তি দলৰ নেতৃত্ব দিছে চৰকাৰৰ নেতৃত্ব দিছে নিশ্চয় তেওঁলোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই বিষয়ে কৈছে মই বিশ্বাস কৰোঁ আপুনি আপোনাৰ এই কথাখিনিৰ দ্বাৰা নকলেও আমাৰ শ্ৰোতা দৰ্শকবৃন্দই গম পাব যে আপুনি কি বক্তব্য ৰাখিব বিচাৰিছে এনেকুৱা ধৰণৰ অনুভৱ হয় যে অগপৰ যি দুগৰাকী নেতৃত্বৰ কথা বৰ্তমান কৈছে আপুনি তেখেতসকল যেন আমাৰ জনসাধাৰণৰ পৰা আৰু বিশেষকৈ আপোনালোকৰ যিসকল সতীৰ্থসকলৰ পৰা কিছু মনৰ দূৰত্ব বজাই ৰখা যেন আমাৰ অনুভৱ হৈছে আপোনাৰ এই কথাখিনিৰ জৰিয়তে সি যি কি নহওক গাঁৱে ভূঞে অধিক বিদ্যালয় স্থাপন কৰা আৰু একাধিক বিদ্যালয়ক একত্ৰিত কৰি এখন বিদ্যালয়ত পৰিণত কৰা কোনটো পদ্ধতিৰে সৰ্বসাধাৰণৰ মাজত শিক্ষাৰ অধিক বিস্তাৰ হ'ব বুলি আপুনি ভাবে যেটো আপুনি মাত্ৰ ক'লে যে শিক্ষাৰ প্ৰয়োজনীয়তা আমাৰ প্ৰশ্ন আছিল এই সম্পৰ্কে যে যিদৰে আপুনি কৈ গ'ল অৱশ্যে যিখিনি ধৰক একাধিক বিদ্যালয়ক একগোট কৰি এখন বিদ্যালয় কৰিছে এনেকুৱা ক্ষেত্ৰত সৰ্বসাধাৰণৰ মাজত শিক্ষাৰ অধিক বিস্তাৰ কেনেদৰে হ'ব বুলি ভাবে বা অগপৰ কেতিয়াবা চিন্তা চৰ্চা কৰে নেকি এই সম্পৰ্কে সব মই শিক্ষক হিচাপে বা এজন সচেতন নাগৰিক হিচাপে মই এটা কথা কম প্ৰথম কথা হৈছে যে ভাৰতবৰ্ষ কল্যাণকামী ৰাষ্ট্ৰ হয় এইটো ভাৰতবৰ্ষ সংবিধান হৈছে ৱেলফেয়াৰ ষ্টেট এক নম্বৰ কথা শিক্ষাটোক লৈ আমি ব্যৱসায় কৰিব নোৱাৰোঁ হয় 10জন 20জন আছে ল'ৰা ছোৱালী কেতিয়াবা একত্ৰীকৰণ কৰিবলগীয়া হ'ব পাৰে কিন্তু আমি এই কথাটো কৈছো নে নাই যে একে গাঁৱতে থকা অসমীয়া মাধ্যমৰ শংকৰদেৱ বিদ্যানিকেতন জাতীয় বিদ্যালয় বা অন্যান্য অসমীয়া মাধ্যমৰ যিমানবিলাক বিদ্যালয় হৈছে আপুনি চাওক প্ৰথম বছৰত 40 বছৰ হোৱা 40টা ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়খন 20 বছৰলৈ 150 হৈছে হয় নিশ্চয় তাহলে অসমীয়া মাধ্যমটোক মানুহে একেবাৰে এৰি দিছে সেইটো নহয় অসমীয়া মাধ্যমৰ প্ৰতি আগ্ৰহ এতিয়াও আছে আৰু তাতকৈ ডাঙৰ কথা অসমীয়া মাধ্যমৰ প্ৰতি মানুহৰ বিশ্বাস আছে এই মাধ্যমত পঢ়াব লাগিব আমাৰ ভাষাটো আমি ৰাখিব লাগিব এই যে জাতীয়তাবোধ সমাজ সচেতনতা যি এইটো আমাৰ মাধ্যমত আছে জাতীয়তাবোধ আছে যে অসমীয়া মাধ্যমত পঢ়াব লাগিব মোৰ ভাষা কিন্তু আপোনাৰ আপুনি কৈ গ'ল যে একাধিক স্কুল একত্ৰিত মানে কৰিছে কিন্তু 6000 কিমানখন নাই এইটোৱে কিন্তু আগলৈ আমাৰ ক্ষতি কৰিব চিহ্নমূল কৰি পেলাব আমাৰ ভাষাৰ পৰা সাংঘাতিক ক্ষতি কৰিব আৰু সেইকাৰণে মই এই নীতিটো মই সমৰ্থন নকৰোঁ হয় বৰ্তমান পৰিস্থিতি বিশেষকৈ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যুগত ইংৰাজী শিক্ষাক টনকিয়াল কৰাৰ প্ৰয়োজনীয়তা আছে তাক আপুনি নুই কৰিব নোৱাৰে ইয়াৰ লগতে মাতৃভাষাকো পাহৰাই দিয়াটো মুঠেই সমীচীন নহ'ব এই ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত ইংৰাজী আৰু অসমীয়া দুয়ো ভাষাৰ জ্ঞান যাতে টনকিয়াল হয় সেই বিষয়ত অসম গণ পৰিষদৰ চিন্তা বা কিবা কাৰ্যসূচী সব মই আগতে কৈছো মই দলক প্ৰতিনিধিত্ব কৰি ইয়াত মই বহা নহয় হলো আপুনি দলৰ নহয় আপোনাক ব্যক্তিগত নিজাকে যদি মোক সোধে মই এইটো কথা কম যে ইংৰাজী বাদি আপোনালোকক অৱশ্যে মই আৰু এটা কথা ইণ্টাৰাপ্ট কৰিছো আপোনাৰ কথাই শুনিম আপোনালোকৰ অৱশ্যে বৰ্তমান যিখন চৰকাৰ তাত আমাৰ অতুল বৰা ডাঙৰীয়া কৃষি বিভাগ আৰু আমাৰ কেশৱ মহন্ত ডাঙৰীয়া চাগে প্ৰযুক্তি বিভাগটো আছে এই কৃষি আৰু প্ৰযুক্তি লৈ শিক্ষাৰ ক্ষেত্ৰত অৱশ্যে আপোনালোকে একো নীতিও আনিব নোৱাৰিব যেহেতু মন্ত্ৰিত্বই আপোনালোকৰ নাই আৰু আপোনালোকৰ মজিয়াটো যে তেনেকুৱা ধৰণৰ বিশেষ আমাৰ কথা বতৰা আপোনালোকে উঠাব পাৰিব দলৰ ফালৰ পৰা তেনেকুৱা ধৰণৰো মোটামুটি ধৰণৰ মানে ইমান এটা আশা কৰিব নোৱাৰি হয় এই আপুনি কৈ আছিল কওকচোন চৰকাৰে এটা বৰ ভাল কাম কৰিছে খুব ভাল কৰিছে ক্লাছ 4 ৰ পৰা এলপি স্কুলত ইংৰাজীটো এবিসিডি শিকাইছিল আগত আমাৰ কি আছিল আমি এই হাই স্কুলত গৈ শিকো ক্লাছ 5 ৰ পৰা মই যেনে বিধায়ক হৈ আছিলো আৰু মই যেনে মহেন্দ্ৰ বৰুৱা স্কুলত মই নিজে বক্তৃতা দিবলৈ আৰম্ভ কৰিছিলো মোৰ মনত আছে কিন্তু আমি ইংৰাজী ভাষাটোত বা ইংৰাজী বিষয়টো যিটো ধৰণেৰে আমি ছাত্ৰ ছাত্ৰীক মেধা কৰিব লাগে জ্ঞানটো আনিব লাগে এই বিষয়টোত আমি সবল কৰিব লাগে
সেইটো চৰকাৰৰ ফালৰ পৰা যিটো ধৰণৰ চেষ্টা চলিব লাগিছিল সেই চেষ্টা চলা নাই আৰু ইংৰাজী ভাষাত সবল হোৱা মানে মই ভাবো অসমীয়াটো আমি পিছুৱাই দিম সেইটো নুবুজায় এনেকুৱা অনেক উদাহৰণ আছে ইংৰাজীৰ বহুত বিদগ্ধ পণ্ডিতো আমাৰ অসমীয়া বহুত সাহিত্য ৰচনা কৰি গৈছে এইটো ক্ষেত্ৰত অজস্ৰ উদাহৰণ আছে আমাৰ মাজত গতিকে মই ভাবো ইংৰাজীৰ ক্ষেত্ৰত চৰকাৰে এটা সিদ্ধান্ত ল'ব লাগে চৰকাৰে এইটো কি কৰিব লাগিব যে ইংৰাজীৰ মাথো এটা ক্লাছ চক আগতে মই এটা কথাই কৈছো আগতে ইংৰাজীৰ প্ৰ'জ পয়েট্ৰি পদ্য আৰু গদ্য হয়নে হয় তাত এখন এপিটিডাৰ থাকে এখন পেপাৰ হয় আন এখন মন কৰিছে আন এখন ইংৰাজী গ্ৰামাৰ বুলি গ্ৰামাৰ এখন থাকে হয়নে আমাৰ খুব ভয় লাগি থাকে এটা দুইখন মিলি পেলাই এখন কৰা হ'ল হয় তাৰমানে ইংৰাজী গুৰুত্বটো আমি লাহে লাহে যিমানেই নকওক আমি কিন্তু কমাই দিছো হয় ইংৰাজী আমাক লাগিব হয় যি নহওক আপোনাৰ জৰিয়তে আপোনাৰ ব্যক্তিগত বহুতখিনি কথা আমি আজি গম পালোঁ আপোনাৰ অৱশ্যে দলৰ ফালৰ পৰা আপুনি যিহেতু আজি প্ৰতিনিধিত্ব নাই কৰা বুলি কৈছে তথাপি আমি দলৰ কথা সুধিব বিচাৰিছো আপুনি এজন চিনিয়ৰ মানুহ তথাপি আপুনি লিমিটৰ মাজতো বহুতখিনি কথা কৈছে যদি আমাৰ যদি আকৌ আপুনি যদি কাৰোবাৰ ৰোষত পৰে সেইটো আমাক ক্ষমা কৰিব যি নহওক আপুনি আপোনাৰ ধৰক ৰাজনৈতিক ভৱিষ্যত আপুনি এতিয়া কেনেদৰে মানে ব্যাখ্যা কৰিব আপোনাক ভাল পোৱা মানুহ অজস্ৰ আছে নগৰ তাৰ মানে চাওক মোৰ ভাল পোৱা মানুহখিনি মোক ভাল পাই থকাৰে বিচাৰো হয় সেইটোৱে কিন্তু মানে চব আপুনি ৰাজনীতিক ক্ষমতাত নাহিলে যিখিনি মানুহে মোক ভাল পায় নিশ্চয় থাকিব এইটো ওপৰ আলাৰ কৃপা বুলি ক'ব লাগিব শুভাকাংক্ষীসকলৰ বন্ধু পিতৃৰ আশীৰ্বাদ বুলি ক'ব লাগিব পিতৃৰ আশীৰ্বাদ মাতৃৰ আশীৰ্বাদ শুভাকাংক্ষীৰ আশীৰ্বাদ এটা মৰম শুভেচ্ছা কিন্তু ডাঙৰ কথাটো হৈছে কি জানেনে ৰাজনীতি মই যেতিয়া কৰিছিলো 85 পৰা 11লৈকে মই এক্টিভ পলিটিক্সত থাকিছিলো এক্টিভ বুলি কোৱা 26 বছৰ আৰু 20 বছৰ বিধায়ক হৈ থাকিলো এতিয়া ৰাজনীতিৰ যিটো পাবতা এইটো বহুত এতিয়া যদি মই ৰাজনীতি আকৌ কৰিবলগীয়া হয় মই বহুত কথা শিকি পেলাই আহি কিন্তু আগবাঢ়ি যাব লাগিব বহুত বিচাৰিব সেইকাৰণে ভাবো যেতিয়া এতিয়া ৰাজনীতিত মোৰ বেলট পেপাৰত মোৰ নাম নাথাকে আৰু বেলট পেপাৰত মোৰ নাম থাকিব নালাগে কিন্তু অসমীয়া জাতীয়তাবাদ অসমীয়াৰ স্বাৰ্থ অসমীয়াৰ জাতি অসমীয়াৰ ভাষা অসমীয়াৰ ভেটি এইটো কাৰণে মই সদায় এটা জাতীয়তাবাদী দল যিটো অগপ আছে বা অগপই যদি কেতিয়াবা সাংঘাতিকভাৱে নাইকিয়া হ'বলগীয়া দিন এটা আহে এইটো নহওক কেতিয়াও তেনেকুৱা দিন বেয়া দিন নাহক মই এটা আঞ্চলিক শক্তিত সদায় মই থাকিম বুলি মই আজি দিনটোলৈকে মই দৃঢ় প্ৰতিজ্ঞ কাৰণ আঞ্চলিকতাৰ জৰিয়তেহে মই অসমক আৰু এটা কথা চাওক মই আপোনাক এইটো কথাও কৈছো যে আই অটো লাভ মাই কেণ্ট্ৰি লেণ্ড ইন হুইচাইল মই অসমক ভাল পাওঁ এইটো বুজোৱা নাই যে মই ভাৰতবৰ্ষৰ ভোট বুলি মই বিৰোধিতা নিশ্চয় আমি অসমৰ জৰিয়তে কবিগুৰুৱে জনগণ মন লিখি পেলাই কি হ'ল ভাৰতীয় হ'ল কিন্তু তাৰ আগতে তেখেত কোনো বঙালী আছিল এই কথা আমি ভয় পালো হয় নহয় কওক লক্ষ্মীনাথ বেজবৰুৱা শংকৰ গুৰুক আপোনাৰ নামঘৰৰ পৰা উলিয়াই আনি পেলাই ক'ত গ'ল সামাজিক কৰিলে সমাজৰ এটা অনুষ্ঠান প্ৰতিষ্ঠান কৰি পেলালে হয় নে নহয় কিন্তু ঘটনাটো হ'ল আমি সেই আদৰ্শবিলাক আমি ল'ব লাগিব যে আমি আঞ্চলিক যিটো আৰু শংকৰ গুৰুক উলিয়াই মানে লক্ষ্মীনাথ বেজবৰুৱা এটা আঞ্চলিক শক্তি কাৰণ গুৰুজন আমাৰ অসমীয়া জাতীয় গুৰু জাতীয় স্বাৰ্থৰ গুৰু অসমীয়াৰ গুৰু কিন্তু এইটো আমি কিন্তু ক'ব লাগিব আৰু মই এটা কথা আপোনাক মই এইটো কথা মই ক'লো আৰু এটা কথা মই কওঁ এইটো কথা যিহেতুকে মই এটা ৰাজহুৱা স্থানত আজি মই কথা কৈ আছো এই অসমীয়া কৈ থাকোতে মোৰ নিজৰ চিন্তাধাৰাটো এই যে আমি ইয়াত বৰা শইকীয়া হাজৰিকা গগৈ তালুকদাৰ বৰ্মন গোস্বামী শৰ্মা এই যে বুঢ়াগোহাঁই বৰগোহাঁই এই গোৱালপৰীয়া ৰায় এইখিনি মিলি কিন্তু মই কিন্তু অসমীয়া বুলি কোৱা নাই এইখিনিতো আছেই এইখিনি আমি আছোৱেই আজি আমাৰ যিসকলে আজি অসমৰ বিভিন্ন জায়গাৰ পৰা আহি পেলাই ইয়াত আছে অসমক আকোৱালি লৈছে বিভিন্ন সংস্কৃতি আকোৱালি লৈছে নিশ্চয় মেবি শিখ মেবি কোনোবা মাৰোৱাৰী মানুহ হ'ব পাৰে ৰাজস্থানী হ'ব পাৰে কোনোজন পশ্চিমবংগৰ পৰা আহিলে আৰু ইয়াত থকা সকলো আছে তেওঁলোকক বাদ আমি থাকিব নোৱাৰো মুছলমান মানুহখিনি সকলোকে মিলি পেলাই মই এই অসমীয়া ধাৰণাটো দিছো অসমীয়া এক জাতীয়তা বোধ নুখুধিবা বন্ধু অসমীয়া কোন অসমীয়া স্বাধীনতাৰ পাছতো কিয় যে আমাৰ পৰাধীনৰ শিকলিৰে বন্ধা আশাবোৰ
সেইটো আপোনাৰ বক্তব্য নহয় জানো গতিকে এই যিটো আপোনাৰ আচলতে আজি কথা বাৰ্তা পাতি খুবেই মানে খুব ভাল লাগিছে খুবেই গৌৰৱবোধ কৰিছোঁ যে ২৬ বছৰ কাল আপুনি সক্ৰিয় ৰাজনীতিত আছে বৰ্তমান সময়ৰ ৰাজনীতিৰ হাৱা বতাহ এতিয়া মই অকপতে আছো কিন্তু এতিয়া মই কৈছো যে এতিয়া মোৰ কাৰণে সুইটেবল নহয় মানে বিষাক্ত হাৱা বতাহ হ'ব লাগিব আমাৰ ফেভাৰে নহয় হয়তো দুৰ্ভাগ্য মোৰ বুজিছোঁ হয় সি যি কি নহওক আপোনাৰ জৰিয়তে আমি এই বহুখিনি কথা আমি আজি আপোনাৰ পৰা গম পালোঁ আমাৰ মাননীয় শ্ৰোতা দৰ্শকবৃন্দই আপোনাৰ মনৰ ভাৱখিনি বহুদিনৰ মূৰত হয়তো গম পাব আৰু আমাৰ অদম্যৰ মজিয়াত আমি নিশ্চয় অনাগত দিনত আপোনালোকৰ অতুল বৰা ডাঙৰীয়া হওক বা কেশৱ মহন্ত ডাঙৰীয়া হওক তেওঁলোককো চাগে আমি নিশ্চয় লগ পাম তেতিয়া আমি আপুনি দিব নোৱাৰা অগপৰ হৈ যিখিনি কথা বাৰ্তা আমি সুধিলোঁ অগপে শিক্ষাৰ ক্ষেত্ৰত কি চিন্তা কৰিছে অগপে ধৰ্মীয় উন্মাদনাৰ ক্ষেত্ৰত কি চিন্তা চৰ্চা কৰিছে অগপে জাতীয়তাবাদৰ আগুৱাই নিয়াৰ ক্ষেত্ৰত কি চিন্তা চৰ্চা কৰিছে কেৱল চিন্তা চৰ্চা মাইকৰ সন্মুখত বা ৰিপৰ্টাৰৰ সন্মুখততো ক'লেই নহ'ব চিন্তা চৰ্চা চলি আছে আৰু আপোনালোকৰ কমন মিনিমাম প্ৰগ্ৰাম যদিও আপোনালোক মিত্ৰ দলত আছে কমন মিনিমাম প্ৰগ্ৰামৰ কোনো ৰেহৰূপ কোনো ধৰণৰ সামান্য ধৰণৰ আমি এটা প্ৰতিচ্ছবিও আমি ফিল্ডত দেখিবলৈ নোপোৱাটো অৱশ্যে আমাৰ জাতীয়তাবাদী শিবিৰক ভাল পোৱা মানুহখিনিৰ কাৰণে অতিকৈ দুৰ্ভাগ্যৰ কথাই হ'ব তথাপিও আপুনি যদিও কৈছে যে আপোনাৰ বৰ্তমানৰ ৰাজনৈতিক হাৱা বতাহত আপুনি অলপ খাপ খোৱাত অসুবিধা হ'ব তথাপিও আমি আশা কৰিম আপোনাৰ নিচিনা এজন অভিজ্ঞতাপুষ্ট ব্যক্তিয়ে যদি এতিয়াও যাতে ৰাজনীতি জীৱন সমাপ্ত নকৰে তেওঁ যাতে আপুনি যাতে চেষ্টা অব্যাহত ৰাখে আপুনি এই চেষ্টা আপুনি অব্যাহত ৰাখক আৰু অনাগত দিনত আপোনাক আমি আমাৰ আলাপ আৰু চিন্তাৰ মজিয়াত আকৌ লগ পাম আকৌ কিছু চিন্তাৰ বিষয়ে আমি আলোচনা কৰিম গতিকে আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ এইখিনিতে মাননীয় দৰ্শকবৃন্দক মই জনাব বিচাৰিছোঁ যে কিছু আলাপ আৰু কিছু চিন্তাৰ জৰিয়তে আমি আজি যিখিনি আলাপ আলোচনা আৰু চিন্তা কৰিলোঁ তাৰ মূল ফচল এইখিনিয়ে যে অসম গণ পৰিষদ যাৰ ৮৫৫ জন শ্বহীদৰ তেজৰ ওপৰত প্ৰতিষ্ঠিত অসম গণ পৰিষদ বুলি ক'লেই আচলতে এটা অসমীয়া মানুহৰ খুবেই এটা পৰিচিত বহুখিনি আশা আকাংক্ষা তাত জড়িত থকা এটা দল এই দলৰ যিসকলে নেতৃত্ব বৰ্তমান লৈ আছে তেখেতসকলৰ প্ৰতি আমাৰ অদম্য মজিয়াৰ পৰা বিনম্ৰ অনুৰোধ যাতে তেওঁলোকে এই জাতীয়তাবাদী সেন্টিমেন্টক যাতে বুজি পায় জাতীয়তাবাদী মানুহখিনিক আগবঢ়াই নিয়াৰ বাবে চেষ্টা কৰে ৰাষ্ট্ৰীয় দলৰ লগত মিত্ৰতা স্থাপন কৰক ৰাজনৈতিক ক্ষমতা গ্ৰহণ কৰক তেওঁলোকে সেইটো আমি বিচাৰিম কিন্তু ৰাষ্ট্ৰীয় দলৰ লগত নিজকে একত্ৰিত কৰি জাতীয়তাবাদী দলৰ যিটো নিজস্ব পৰিচয়টো যাতে একেবাৰে সমাধিস্থ কৰি নেপেলায় কেৱল ৰাজনৈতিক আশা আকাংক্ষা ৰাজনৈতিক মুনাফা ৰাজনৈতিক ক্ষমতা ৰাজনৈতিক খকতেই যাতে আপোনালোক যাতে মানে লিমিটেড নাথাকে তাৰোপৰি আপোনালোকে চিন্তা চৰ্চা ৰাখক জাতীয়তাবাদটো কিদৰে আগবঢ়াই নিব পাৰে স্বাৰ্থ ত্যাগ কৰক সকলোৰে পৰা দিহা পৰামৰ্শ লৈ পেলাই আপোনালোকে আগবাঢ়ক ভাবকচোন আপোনালোকে যেতিয়া প্ৰথমবাৰ গভৰ্ণমেণ্ট কৰিছিল অসমৰ ৰাইজে বহু মহিলাই কিন্তু চুলিও পাৰি দিছিল আপোনালোকৰ সন্মুখত আগবাঢ়ি যাবৰ কাৰণে চুলিৰ ওপৰেদি আপোনাক স্বাগতম জনাইছিল গতিকে এনেকুৱা নিচিনা এটা দল অসম গণ পৰিষদ দল এতিয়াও অসমীয়া মানুহৰ বৃহত্তৰ অসমীয়া মানুহৰ তেজত কিন্তু ক'বাত নহয় ক'বাত এতিয়াও সোমাই আছে গতিকে এনেকুৱা ধৰণৰ যাতে কথা বতৰা নহয় যে অনাগত সময়ত যাতে অসম গণ পৰিষদ এক ইতিহাসত যাতে পৰিণত নহয় তাৰ বাবে আমি অসম গণ পৰিষদৰ বৰ্তমানৰ নেতৃবৃন্দক অনুৰোধ জনাইছোঁ আৰু আমি আশা ৰাখিছোঁ আমাৰ এই চিন্তা আৰু আমাৰ এই আলাপ যাতে আপোনালোকে যদি শুনা পায় যদি আপোনালোকে দেখা পায় আপোনালোকে গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব মাননীয় গিৰীন্দ্ৰ বৰুৱা দাদাক ধন্যবাদ জ্ঞাপন কৰিছোঁ অনাগত দিনত পুনৰ আপোনাক আমি এই মঞ্চত লগ পাম আপুনি সুস্বাস্থ্যৰে থাকক আপোনাৰ ৰাজনৈতিক জীৱন শুভ হওক নমস্কাৰ কিছু